মই কেতিয়াও ভাবা নাছিলোঁ যে মই প্ৰশাসনিক বিষয়া বা সিভিল সাৰ্ভিস মই জয়েন কৰিম বুলি। মই ভাবোঁ যে এজন ছাত্ৰ ছাত্ৰীৰ জীৱনত তেওঁ কোনটো সংগতি ৰাখিছে, কেনেকুৱা ধৰণৰ কোম্পানী তেওঁ লৈছে, সেইটো বহুত মানে ইম্পৰ্টেণ্ট। উই শুড ফাইট ইন দ্য বেটল ফিল্ড। আমি কেতিয়াও কোনো পৰিস্থিতিৰ পৰা পলাব নালাগে। উই শুড গিভ আ গুড ফাইট। স্কিলছ ডেভেলপ নকৰাকৈ কিন্তু যে মোৰ জেগাত যে মই এইটো ছেমি কণ্ডাক্টৰ আহিছে মোক চাকৰিটো লাগিব, সেনেকুৱা ধৰণৰ কথা হ'ব নোৱাৰে। মই ভাবোঁ মৰিগাঁও যিহেতু এতিয়া সেই মৰিগাঁও হৈ থকা নাই, গতিকে মৰিগাঁও নামটোক সাল সলনি কৰিবলৈ কিবা এটা পৰিকল্পনা কৰিব পাৰি নেকি? যিখিনি তেওঁলোকে বা বলিদান যিখিনি কৰিছে, যিখিনি শ্বহীদ আছে, তেওঁলোকৰ মানে জীৱনীৰ বিষয়টো একেবাৰে মানে মুখৰ দৰ্পণত তেওঁলোকৰ থাকিবই লাগে। মই ভাবোঁ আপোনাৰ যদি হাত ভৰি মগজ যদি চব ঠিকে চলি থাকে, আপোনাৰ জীৱনৰ গাড়ীখনো ঠিকে চলি থাকিব। একচুৱেলি ড্ৰাগছ এডিকশ্যন যোনটো আছে এইটো আমাৰ সমাজত একেবাৰে মানে বিয়পি পৰিছে। হয়, মেডামক ছাৰৰ আপোনালোকৰ কেমিষ্ট্ৰিটো কেনেকুৱা জানিব বিচাৰোঁ। মোৰ হাজবেণ্ডো প্ৰশাসনিক বিষয়াই হয়। হয় হয়, ছাৰে আপোনাক এপাহ ৰেড ৰ'জেই হওক বা তেনেকুৱা এটা দি পেলাই নিজৰ মনৰ পৰা ফাৰ্ষ্ট প্ৰপ'জ কৰিছিলে যে মই তোমাক অতি ভাল পাওঁ, তেনেকুৱা এটা মধুৰ স্মৃতি জনাব নেকি? ক্ৰিয়েট ঘৈণীয়েকৰ মাজত নিশ্চয় এনেকুৱা কিছুমান নিক নেম কিছুমান থাকে মনতে, কোনোবাই জানেমন বুলি কয়, কোনোবাই জান শুন, তেনেকুৱা। আপোনাক ছাৰে কি বুলি মাতিব? এওঁ মানে ভাবে যে মই কোনো কথা ভয় নকৰোঁ আৰু কোনো পৰিস্থিতিতে মই হাৰ নামানো। তো সেইকাৰণে মোক এইকাৰণে সদায় মানে আখ্যা দিয়ে ঝান্সী কি ৰাণী বুলি কয়। পলিটিকেল মানে লিডাৰসমূহে আমাৰ প্ৰশাসনিক বিষয়াসমূহক কিছু কিছু ক্ষেত্ৰত আণ্ডাৰ এষ্টিমেট কৰা নিচিনা কিছুমান বহুত ধৰণৰ চিনেমা আছে তেনেকুৱা। আমাৰ অসম ৰাজ্যখনত মানে সেনেকুৱা ধৰণৰ মানে নেষ্টি পলিটিক্স যোনটো, সেইটো মই কিন্তু মানে প্ৰশাসনিক জীৱনত নাই দেখা। নমস্কাৰ দৰ্শক ৰাইজ, সকলোকে স্বাগতম জনাইছোঁ আজি জ্ঞান বাৰ্তাৰ এটা অতিকৈ মূল্যৱান খণ্ডলৈ, কিয়নো আজি আমাৰ লগত অতিথি হিচাপে উপস্থিত আছে মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰী মেডাম। নমস্কাৰ মেডাম। নমস্কাৰ। নমস্কাৰ, বহুত বহুত ধন্যবাদ জনাইছোঁ পোনপ্ৰথমে, কিয়নো আপুনি আপোনাৰ এটা বহুমূলীয়া সময় আমাৰ এই জ্ঞান বাৰ্তা অনুষ্ঠানটোলৈ দিছে, আৰু আমাৰো প্ৰয়াস যাতে আপোনাৰ খবৰ দৰে মেধাসম্পন্ন তথা যোগ্যৱান ব্যক্তিত্বৰ গৰাকীসকলক আমাৰ নৱপ্ৰজন্মক চিনাকীকৰণ কৰাই দি আপোনালোকৰ কেলিবাৰসমূহক তেওঁলোকক কেনেকৈনো অনুপ্ৰাণিত কৰিব পাৰি তাৰে আমাৰ প্ৰয়াস। হয় মেডাম, মই পোনপ্ৰথমে যিহেতু আপুনি বৰ্তমান নৱনিযুক্তি পোৱা এগৰাকী আয়ুক্ত, ইয়াৰ আগতে আপুনি লেবাৰ কমিশ্যনাৰ হিচাপে আছিল মই জ্ঞাতাৰ্থে, গতিকে প্ৰথমে মই আপোনাৰ মনোভাৱটো জানিব বিচাৰিম যে আয়ুক্ত হিচাপে নিয়োজিত হৈ পেলাই, আয়ুক্ত হিচাপে কৰ্মৰত হৈ পেলাই কেনেকুৱা এটা মানে মনত প্ৰতিক্ৰিয়া হৈছে? হয়, আপুনি এইটো বহুত মূল্যৱান প্ৰশ্ন সুধিছে। এই প্ৰশ্নটো মই নিজকেও সোধোঁ। মোৰ এইটো প্ৰথমবাৰৰ বাবে এনেকুৱা জিলাৰ এখন দায়িত্ব মোক যেতিয়াৰ পৰা চৰকাৰে অৰ্পণ কৰিছে, তেতিয়াৰ পৰা মই এইটোৱে প্ৰথমতে খুব এটা শংকা আহিছিলে যে এইটো কিবা ইমান ইম্পৰ্টেণ্ট বা ইজ ইট চ' ৰেলেভেণ্ট ইন আ কেৰিয়াৰ অফ আ পাৰ্চন। কাৰণ সমাজ সেৱা বা আমি যিখিনি আমাৰ পাব্লিক ছাৰ্ভিচ এইটোতো আমি সদায় কৰিয়ে আছোঁ, তো এইটো কিবা ডিফাৰেঞ্চ ক্ৰিয়েট কৰিব নেকি? কিন্তু এতিয়া মই যিমানেই দিন গৈছে মই ৰিয়েলাইজ কৰোঁ যে যিকোনো এজন প্ৰশাসনিক বিষয়াৰ কাৰণে এই যিখিনি আমাৰ ইয়াতে ডিষ্ট্ৰিক্টৰ এটা মানে দায়িত্ব, এটা ইমান ডাঙৰ এটা গভীৰ দায়িত্ব, কিন্তু তাতে সিমানখিনি আকৌ এটা সুন্দৰ মানে এটা ফিল্ড এটা পোৱা যায় য'ত মানে আমি আমাৰ যিখিনি আমাৰ ইমান দিনৰ এক্সপিৰিয়েঞ্চ বা যিমানখিনি আমাৰ যোগ্যতা বা যিমানখিনি আমাৰ পচিবিলিটিজ আছে অফ ড্ৰিমিং, অফ গিভিং, ডাইৰেক্টলি কমিউনিকেটিং টু দ্য পাব্লিক, মানে সেইটো যোনটো এটা মানে মধুৰ মানে ইয়াতে এটা মানে কালমিনেশ্যন হয়, এইটো মই ভাবোঁ যে মোৰ জীৱনত ইট উইল বি ইউনিক এণ্ড ভেৰি ইম্পৰ্টেণ্ট এণ্ড ভেলুৱেবল এক্সপিৰিয়েঞ্চ মই ভাবোঁ। হয় হয়, আৰু আমি আশা কৰোঁ মৰিগাঁও জিলাখনৰ প্ৰতিজন ব্যক্তিয়েও আশা কৰে যে আপোনাৰ সান্নিধ্যই, আপোনাৰ পৰশে যাতে আমাৰ মৰিগাঁওখনক এখন জাকত জিলিকা মানে ডিষ্ট্ৰিক্টলৈ যাতে ৰূপান্তৰিত কৰিব পাৰে। হয় মেডাম, জানিব বিচাৰিম যে আপুনি এগৰাকী ACS অফিচাৰ হ'ম বুলি আপুনি যিটো সপোন দেখিছিলে, সেই সপোনটো কেনেকৈ দেখিছিলে আৰু তাক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি কিছুমান লৈছিলে, বা আপুনি আপোনাৰ চেলেঞ্জেছসমূহ যিবিলাক মেজৰ চেলেঞ্জেছ সেইসমূহ কেনেকৈনো অভাৰকাম কৰিছিলে, সেই বিষয়ে যদি থ্ৰুতে জনাই, বিশেষকৈ মই ভাবোঁ যে আমাৰ অসমবাসী নিউ জেনেৰেশ্যনসকলে যিসকলে প্ৰিপেৰেশ্যন চলাই আছে, তেওঁলোকৰ আপোনাৰ এই কথাসমূহৰ দ্বাৰা এটা মনত এটা উদ্যম পাব।
একচুৱেলি এইটোৰ বিষয়ে মই এই ক'ম যে মই কেতিয়াও ভবা নাছিলোঁ যে মই প্ৰশাসনিক বিষয়া বা চিভিল ছাৰ্ভিচ মই জইন কৰিম বুলি এইটো মোৰ কেতিয়াও নাছিলে মানে সৰুৰ পৰা মই এনেকুৱা আছিলোঁ যে মোক যি দায়িত্ব দিয়ে মই মানে সেইটো নিয়াৰিকৈ কৰিব খোজোঁ আৰু বিশেষকৈ মানে মোৰ দুগৰাকীয়ে মোৰ মানে পিতৃ বা মোৰ মাতৃ এই দুগৰাকীৰে বহুত অৱদান আছে এইটো নহয় যে তেওঁলোকেও বিৰাট জ্ঞাত আছিল যে চিভিল ছাৰ্ভিচ মানে জইন কৰিব লাগে মই তেওঁৰ ছোৱালী হিচাপে মোৰ দেউতা এজন বিজনেছমেন আছিলে আৰু তেওঁ মই প্ৰায়ভাগ পাহৰিও গৈছিলে যে মই কোন ক্লাছত পঢ়িছিলোঁ কিন্তু তেওঁৰ এটাই আছিলে যে তেওঁ মোক মানে লৈ পেলাই য'ত লৈ যাব লাগে য'ত মানে পঢ়াৰ কাৰণে মই যাৰ তাতে এপ্ৰ'চ কৰিবলৈ মোৰ দেউতাই সদায় মানে আগ্ৰহী আৰু সদায় মোক চব ধৰণৰ মানে কাম কৰিবলৈ শিকাইছিলে বজাৰ কৰাৰ পৰা মানে সকলো কামত মোৰ দেউতাই মানে কেতিয়াও মোক কোৱা নাই সদায় মানে কয় যে নাই তই আগবাৰ মই আছোঁ তো সেনেকুৱা খালী অনুপ্ৰেৰণা মোৰ দেউতাৰ পৰা আছিল অসম্ভৱ মানে শাৰীৰিক তেওঁ মানে মোৰ লগত যিখিনি সময় দিছিলে সেইখিনি মই ভাবোঁ মোক যথেষ্টখিনি মানে হেল্প কৰিলে কি আৰু বিশেষকৈ মোৰ মাৰ যোনটো মানে এটা বিশ্বাস আছিল নাজানো কিয় মা মানে ডিষ্ট্ৰিক্ট জাজৰ ছোৱালী আছিলে তো মায়ে যদিও বিজনেছ কমিউনিটিত আছিলে কিন্তু মায়ে সদায় ভাবে যে এজন বিষয়া মানে বহুতখিনি মানে কৰিব পাৰে সমাজৰ কাৰণে আৰু ভাবে যে মহিলা হিচাপে মই যদি কিবা দায়িত্বত আহিব লাগে মানে নিশ্চয়কৈ মই মানে এনেকুৱা এটা দায়িত্ব ল'ব লাগে য'ত মানে মোৰ নিজৰ কেপেবিলিটিজ আৰু মোৰ মানে পচিবিলিটিজ মানে পূৰা মানে পিকত থাকিব লাগে তো তেওঁৰ ভয়তো মই যথেষ্টখিনি মানে যি ধৰণে আমাক কৈছিলে সেনেকৈ মানে কৰিছিলোঁ তো তাৰ সেনেকৈ পঢ়া শুনাখিনিৰ লগত জড়িত থাকি মই ধৰক মায়ে যেতিয়া ক'লে যে এইখনো ফৰ্ম ফিল আপ কৰিব লাগে তেতিয়া মই ফৰ্ম ফিল আপ কৰিলোঁ আনকি মই হায়াৰ ছেকেণ্ডেৰীত মই মানে ষ্টেণ্ড কৰিছিলোঁ কিন্তু মই তেতিয়াও মই নাজানিছিলোঁ যে মই ষ্টেণ্ড কৰা ছাত্ৰী হয় মই তেতিয়াও মই মানে ভাবোঁ যে এনেই গৈছিলোঁ মানে ৰিজাল্টটো আনিব যে মোতকৈ বহুত মানে মেধাৱী ল'ৰা ছোৱালী আছে সদায় মই নিজকে এজন এভাৰেজ বুলি মানে কনচিডাৰ কৰিছিলোঁ সকলো ক্ষেত্ৰতে মই এভাৰেজ বুলিয়ে কনচিডাৰ কৰিছিলোঁ আৰু সেইমতে মানে আগবাঢ়িছিলোঁ কিন্তু এটা খুব মানে স্পৃহা এটা আছিলে যে মানে যে কিবা এটা যদি নম্বৰো কম পাওঁ মানে বুকুখন বিৰাট জ্বলিছিল যে মানে নাই মইনো কিয় কম পাম কিয়নো মই আৰু অলপমান নিজে চেষ্টা কৰিব নোৱাৰোঁ সেইটো ভিতৰত এটা কম্পিটিটিভ স্পিৰিট থাকে হয়তো কিবা ক্ষেত্ৰত মাহঁতৰ ফালৰ পৰা মানে এইটো জাগিছিলে তো মই আগবাঢ়ি গৈছিলোঁ কিন্তু মানে এনেকুৱা নাছিলে যে মই হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰিম পঢ়িছিলোঁ একদম দিনে ৰাতি পঢ়িলোঁ ইমানে পঢ়িলোঁ যে একদম মানে ৰাতি 3-4 ঘণ্টাই শুইছিলোঁ মানে খুব মানে পাৰফেক্ট মানে এটা প্ৰিপেৰেশ্যন কৰাৰ মানে চেষ্টা কৰিছিলোঁ কিন্তু এইটোও নাজানিছিলোঁ যে চাকৰিটোনো কি বা কেনেকুৱা ধৰণৰ মানে পৰিস্থিতিত মই সন্মুখীন হ'ম কিন্তু যিহেতু আগত এটা কাম হাতত ল'লোঁ ফৰ্ম ফিল আপ কৰিলোঁ তেতিয়া সেইখিনি মানে জাষ্টিছ কৰিব লাগিব এইটোৱে মোৰ মানে ইণ্টেনশ্যন আছিলে ঠিক তেনেকৈ মানে মই আহি পৰিলোঁ আৰু চিভিল ছাৰ্ভিচত এটা কথা গম পালোঁ যে মেডাম মানে আমি যিটো কাম আমাৰ হাতত আহে সেই কামটোত যদি আমি ফুল্লি ইনভলভ হৈ পেলাই 100% ডেডিকেশ্যন লৈ পেলাই যদি কামটো কৰা যায় আৰু তাত যদি অকণো হেমাহি কৰা নাযায় কোনো কম্প্ৰমাইজ কৰা নাযায় তেন্তে সেই বস্তুটোত আমি ছাকচেছ হ'ম আৰু এষাৰ কথা শুনিছিলোঁ যে ইফ ইউ নেভাৰ কুইট ইফ ইউ নেভাৰ গিভ আপ দেন ইউ কেন অনলি উইন আৰু মই আপোনাৰ কথাখিনিৰ পৰা এই বস্তুটো ৰিয়েলাইজ কৰিছোঁ ঠিকেই কৰিছোঁনে বাৰু মই মানে আপুনি ঠিকেই কৈছে মানে মই সদায় মানে এটা প্ৰিন্সিপলে মোৰ লাইফত আছে যে আজিলৈকে মই সেইটো প্ৰিন্সিপলৰ মানে খুব জোৰে মানে মই আই হোল্ড অন টু দেট থিংকিং যে আমাৰ যোনটো আমাক কয় যে যেতিয়া মানে অৰ্জুনে মাছৰ চকুটোলৈ লক্ষ্য ৰাখিছিলে মানে ইমান আমাৰ যিহেতু এইটো কয় যে আপুনি যোনটো লক্ষ্য ৰাখিছে সেইটো যদি আপুনি মেনিফেষ্ট নকৰে আপুনি যদি নাভাবে যে মই সেইটো কৰিব পাৰিম তেতিয়া এইটো অলপ সম্ভাৱনাটো কমি যায় আপোনাৰ বহুত ধৰণৰ নানান প্ৰতিঘাত আপোনাৰ আগত আহিব ডিষ্ট্ৰেকশ্যনছ আহে আজিকালি ল'ৰা ছোৱালীৰ বহুতেই ডিষ্ট্ৰেকশ্যন কিন্তু তাৰ পিছতো যদি মানে থাকে যে মোৰ যোনটো গ'ল মোৰ যোনটো অবজেক্টিভ সেইটো যদি মই একেৰাহে যদি মানে উইদাউট মানে পুৰা এনি ডিষ্ট্ৰেকশ্যন পুৰা ক্লেৰিটিৰে যদি মই সেইটো ফিল কৰিব পাৰোঁ মেনিফেষ্ট কৰিব পাৰোঁ সেইটো ডেফিনেটলি এটা ৰিয়েলিটিলৈ কনভাৰ্ট হ'ব এইটো কোনো মানে দুই মত হ'ব নোৱাৰে আৰু আমাৰ অনুভৱী ব্যক্তিসকলেও কয় যে আমি যদিহে ছাবকনচিয়াছ মাইণ্ডটোত সদায় পজিটিভ থটছেৰে ভৰাই ৰাখোঁ তেন্তে এইটো ইমপ্লিমেণ্টটো সেই পজিটিভলিয়ে হয়
আৰু আপোনাৰ কথাখিনি নিশ্চয় অসমবাসীৰ ৰাইজ তথা নৱপ্ৰজন্মসকলক ক'ব বিচাৰোঁ যে আমি মেডামে এটা কথা খুব ধুনীয়া কথা ক'লে যে অৰ্জুনে কেৱল মাছৰ চকু জ্বলীয়া দ্ৰৌপদী স্বয়ম্বৰৰ কথা কৈছে ঠিক তেনেকৈ অৰ্জুনৰ আৰু এটা ঘটনা আছে যে এই চৰাই চকুটোহে দেখিছোঁ গতিকে আমি সদায় ফ'কাছ কৰিব লাগে সেই কামটোত আৰু সেই যিটো কামক মই যিটো সপোন লৈ পেলাই আহিছোঁ আৰু লগতে কিন্তু আমাৰ দেৱাশীষ কৰ্মচাৰীও কয় দেই যে সদায় প্লেন বি এটাও থাকিব লাগে কিন্তু আপোনাৰ ক্ষেত্ৰত কিবা প্লেন বি আপুনি ৰাখিছিল নেকি প্লেন বি মানে মোৰ কোনো ধৰণৰ প্লেনেই নাছিলে বাছ হাতত যোনটো কাম আছে সেইটো কৰিব লাগে বাছ তাৰ বাহিৰে মানে কোনো প্লেন আৰু কেতিয়াও মানে কোনো দিনে মানে নেগেটিভ কেতিয়াও কোনো ক্ষেত্ৰত হোৱা নাই চাকৰি কৰিলেও কথা নাই বিজনেছ কৰিলেও হয় তেতিয়া বা কিবা মিডিয়াতে গ'লো হয় বা জাৰ্নেলিষ্টে হ'লো হয় লাইক দেয়াৰ ৱাজ চ' মানে ইমান আশা আকাংক্ষা ইমান মানে উদ্যম আছিলে মানে কেতিয়াও মানে নিৰাশ এনেকুৱা ধৰণৰ মানে পৰিস্থিতিত মানে মই নিজকে কেতিয়াও নাপালোঁ খালি অলপ মই হাৰ্ট বাৰ্ণ হয় যদি কিবা মানে বিচাৰিছোঁ পটককৈ পোৱা নাই কিন্তু মানে ট্ৰাই কৰি থকাটো মানে এটা মোৰ পাৰ্ট অফ মাই মানে ৱে অফ লাইফ আছিলে মানে ট্ৰাই কৰি থাকিব লাগে আৰু হতাশ হ'ব নালাগে কোনোবা এটা নহয় কোনোবা হ'লে এটা ৰাস্তা ওলাই যাব আৰু মেইনলি সৎ সাহস যোনটো এটা সৎ সাহস আপোনাৰ থাকে যে আপুনি কি কৰিব জীৱনত সেই সৎ সাহসেৰে যদি আপুনি আগবাঢ়ে সিম্পল লাইফ যদি আপুনি লিড কৰিব পাৰে এটা ষ্টুডেণ্ট হিচাপে ইমান মানে পচিবিলিটিজ ভাবিব নালাগে যে এইটো নহ'লে কি হ'ব সেইটো নহ'লে কি হ'ব নাই আপোনাৰ ষ্টুডেণ্ট হিচাপে আপোনাৰ এটা মানে দৃঢ়তা থাকিব লাগিব দৃঢ় বিশ্বাস থাকিব লাগিব নিজৰ প্ৰতি আৰু যিকোনো পৰিস্থিতিতে চলি যাম বুলি ভগৱানৰ প্ৰতি একান্ত বিশ্বাস থাকিব লাগিব এই দুটা মই মানে লাইফত পাইছোঁ যে এনেকৈ মানে আপুনি দেখিব কোনোবা প্ৰকাৰেদি আপোনাৰ মানে যোনটো আপোনাৰ গ'ল বা পাৰ্পাছ সেইটোলৈকে আপুনি অট'মেটিকেলি গুচি যাব খালি লাইফটো আপুনি চিম্পল ৰাখিব কমপ্লিকেট কৰিব নালাগে হয় আৰু খুব ধুনীয়া কথা এটা এইখিনিতে মেডাম মই আমাৰ মানে নিউ জেনেৰেশ্যনসমূহ বহুতে ডিপ্ৰেছ হয় এটা কাৰণ বহুত যে জীৱনলৈ যদিও আমাৰ গ'লটো ফিক্স আছে কিন্তু আমাৰ জীৱনত যিহেতু চেলেঞ্জ কিছুমান আহিয়ে থাকিব হয় বাহ্যিক কাৰণ বহুত কেতিয়াবা মই হয়তো স্বাস্থ্যজনিতভাৱে হয় নহ'লে কেতিয়াবা ইকনমিকেলি নহ'লে কেতিয়াবা ডিজাষ্টাৰ হিচাপে প্ৰাকৃতিক দুৰ্যোগৰ বাবে বা কেতিয়াবা আপোনাৰ ৰিলেশ্যনশ্বিপৰ ব্ৰেকআপ বা তেনেকুৱা কিছুমান কোনোবা এজন ঘপককৈ ঢুকাই গ'ল তেনেকুৱাও হয় গতিকে এই বস্তুসমূহক আপোনাৰো নিশ্চয় জীৱনত তেনেকুৱা কোনোবা নহয় এই চাৰিটা ক্ষেত্ৰৰ ভিতৰত কোনোবা নহয় কিবা এটা ক্ষেত্ৰৰ পৰা আপুনি তেনেকুৱা কিছুমান বাধাৰ সন্মুখীন হৈছিলে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে তেতিয়া সেই প্ৰত্যাহ্বানসমূহক আপুনি নেওচি যাব পৰাকৈ আপোনাৰ মনটোত উদ্যমতা কেনেকৈ ৰাখিছিলে সেই বস্তুটোক আমাৰ নৱপ্ৰজন্মৰ কাৰণে উজাগৰিত কৰিলে খুবেই ভাল পাম তাৰমানে আমি যোনটো যুগত আছিলোঁ তেতিয়া আৰু আমাৰ ইমান মোবাইলৰ যুগ নাছিল তেতিয়া আমি বিলিভ কৰিছিলোঁ ইন ফিজিকেল ৰিলেশ্যন আমাৰ মাজত বন্ধুত্ব যোনটো আমাৰ আছিলে মই ভাবোঁ যে এজন ছাত্ৰ ছাত্ৰীৰ জীৱনত তেওঁ কোনটো সংগতি ৰাখিছে কেনেকুৱা ধৰণৰ কোম্পানী তেওঁ লৈছে সেইটো বহুত মানে ইম্পৰ্টেণ্ট মই যেতিয়া হতাশাত ভুগিছিলোঁ তেতিয়া মোৰ এনেকুৱা বান্ধৱী আছিলে যোনে মোক মানে সেইটো পৰিস্থিতিৰ পৰা উলিয়াই সদায় আনিছিলে সদায় অটুট বিশ্বাস মানে আৰু মোৰো এনেকুৱা আছিলে যে তেওঁলোকে যদি কিবা এটা কৈছে আমি এইটো মানে ফ'ল' কৰিবই লাগিব তো সেনেকুৱা ধৰণৰ যোনটো এটা ৰিলেশ্যনশ্বিপ আজিকালি ফ্ৰেণ্ডশ্বিপ মই দেখিছোঁ বহুত মানে উইক হৈ গৈছে ল'ৰা ছোৱালীয়ে কাষতে বহি থাকে কিন্তু ইটো সিটোৰ লগত কথা কম আৰু মোবাইলত মানে কথা বেছি তো এইটোৱে মানে তেওঁলোক নতুন যুগৰ ল'ৰা ছোৱালী নিশ্চয় তেওঁলোকে মোবাইলটো তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় আজিকালি আমাৰ কাৰণেও ইম্পৰ্টেণ্ট হয় আমিয়ে সেইটো জেনেৰেশ্যন যোনে মানে মোবাইল মানে আমি নেক্সট জেনেৰেশ্যনক দি আছোঁ কিন্তু এইটো নহয় যে এই মোবাইল আমি যোনটো জেনেৰেশ্যন ৱাইজ আমি দিছোঁ ইটো সিটোক সেইটোৱে মানে উই শুড নট ক্ৰিয়েট আ জেনেৰেশ্যন অফ ফুলছ মানে আমি মোবাইলটো যদি বেছি ৱেটেজ দি আৰু আমাৰ যদি যিখিনি আমাৰ ৰিলেশ্যনশ্বিপ আছে সেইখিনিৰ ওপৰত যদি আমি বিশ্বাস নাৰাখোঁ তেতিয়া অলপমান মানে অসুবিধা হয় জীৱনৰ যাত্ৰাত আপোনাক ঘাত প্ৰতিঘাত আপোনাৰ আহিব বাৰম্বাৰ আপুনি আপোনাৰ মোৰ এনেকুৱা ধৰণৰ কিছুমান অসুখো হৈছিলে অটো ইমিউন ডিছঅৰ্ডাৰ হৈছিলে য'ত মানে like it was very challenging into mane with too much of support mane family support ba friends or support hokolu mane poristitite juntu support mane system eta develop koribo lage with the society also juntu samajik juntu relationship ase heibilak jodi ami mane bhalke maintain koru moi bhabu je
বেছি ইমান মানে ডিপ্ৰেছড হোৱাৰ কোনো মানে কাৰণ নাথাকে আৰু মই ভাবোঁ যে মানে কম ধাতুৱা হৈ পেলাই জীয়াব নোৱাৰোঁ বিকজ মানে মই ভাবোঁ যে মোৰ এনচেষ্টাৰ যিবিলাক আছিলে দে ৱেৰ ক্ষত্ৰিয়াছ যদিও মই তিৱাৰী বাট মাই এনচেষ্টাৰ্ছ আৰ ক্ষত্ৰিয়াছ দে হেভ ফট উইথ দ্য মোগল মানে মোগলৰ লগত তেওঁলোকে আহি অসমত বসবাস কৰিছিলে এৰাউণ্ড 300-400 years আগতে উইথ দ্য ইন দ্য মোগল টাইম তো মই বিলিভ কৰোঁ যে উই শুড ফাইট ইন দ্য বেটল ফিল্ড আমি কেতিয়াও কোনো পৰিস্থিতিৰ পৰা পলাব নালাগে উই শুড গিভ আ গুড ফাইট হয় হয় খুব ধুনীয়া আৰু আমি যদি প্ৰকৃতিলৈ মনোনিৱেশ কৰোঁ প্ৰকৃতিত এটা বাঘেও ৰাতিপুৱা খোৱাৰ পৰা উঠি পেলাই সি ফাইট নকৰাকৈ সি নিজে ছাৰ্ভাইভ কৰিব নোৱাৰে ইভেন আমি প্ৰতিটো উশাহতো আমি বহুত কোটি ভাইৰাছ বেক্টেৰিয়া ইনহেল কৰি আছোঁ সিহঁতকো আমি মানে নাশ কৰি পেলাইহে আমি নিজৰ জীৱনটো কটাব পাৰিছোঁ গতিকে আমি ফাইট কৰিবই লাগিব ফাইট কৰিলেহে আমি জীৱনত আগবাঢ়িব পাৰিম আৰু জীৱনলৈ নানান কিছুমান দুৰ্ঘটনা ঘটিব পাৰে ইতিমধ্যে আমি আলোচনা কৰিছোঁ আৰ্থিকজনিতভাৱে শাৰীৰিকজনিতভাৱে প্ৰাকৃতিক কাৰণবশতঃ হ'ব পাৰে বা ৰিলেশ্যনশ্বিপ ব্ৰেকআপ বা কোনোবা এজন নিজৰ আত্মীয় মানুহৰ মৃত্যু ঘটিছে তেনেকুৱা বশতঃ গতিকে এইসমূহক নেওচিও নিজৰ জীৱনৰ গন্তব্যস্থানৰ দিশে আগবাঢ়ি যাব পৰাজন সেই যোদ্ধাজনহে সেই ক্ষত্ৰিয়জন আমাৰ মেডাম আৰু সেই মেডামৰ কাষৰ পৰাই মই তেখেতৰ মূল মন্ত্ৰসমূহ আমাৰ সমাজলৈ দিবলৈ চেষ্টা কৰিছোঁ মেডাম এতিয়া আহিলোঁ আমাৰ নিয়েৰেষ্ট জাগিৰোডতে এটা ছেমি কণ্ডাক্টৰ প্লাণ্ট এটা হৈ আছে এতিয়া যিহেতু আপুনি ইয়াৰ আগমুহূৰ্ততে লেবাৰ কমিশ্যনাৰো আছিলে এতিয়া মেডাম আমি যদি চাওঁ ইউ পিত কিছুমান আমাৰ যিখিনি লেবাৰ ল সেই লেবাৰ লসমূহক অকণমান মানে মডিফিকেশ্যন কৰি পেলাই তেওঁলোকে নতুনকৈ নিজৰ ববীয়াকৈ ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে চেষ্টা কৰি যাতে চাইনাৰ পৰা যিবিলাক মানে আপোনাৰ কোম্পানীবিলাক মানে তাত লেবাৰ লৰ কাৰণে মানে তাত থাকিব নোৱাৰি পেলাই আহি পেলাই মানে তেওঁলোকক টুপ দি দিছে আমাৰ ইউ পিয়ে ক'বলৈ গ'লে এইটো এটা ষ্ট্ৰেটেজি ইউ পি গভৰ্ণমেণ্টে এটা টুপ দিছে যে কেনেকৈ আমাৰ ইয়ালৈ সিহঁতক আনি পেলাই ইয়াত ছেটেল কৰিব পৰা যায় গতিকে আপুনি লেবাৰ কমিশ্যনাৰ হিচাপে থাকোঁতে এনেকুৱা কিছুমান ল আপুনি নিজে ইমপ্লিমেণ্টেশ্যন কৰিছিল নেকি যাতে আমাৰ অসমতো অন্যান্য জেগাৰ পৰা ভাল কোম্পানীসমূহ আহি পেলাই তেওঁলোকে যাতে এটা এষ্টাব্লিছমেণ্ট হয় আৰু ইন ফিউচাৰত গৈ পেলাই যাতে আমাৰ অসমীয়া জনতাসকলে তাত নিগাজিকৈ এটা মকৰলৰ ব্যৱস্থা হয় আৰু যেহেতু মই জনাত জাগিৰোড ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো আপুনি লেবাৰ কমিশ্যনাৰ হিচাপে থকাৰ অৱস্থাতেই এইটো আহিছে গতিকে তাত আপোনাৰ ভূমিকা কেনেকুৱা ধৰণৰ আছিলে অকণমান জানিব পাৰিলে বহুতেই ভাল লাগিব মই যেতিয়া লেবাৰ কমিশ্যনাৰ হিচাপে আছিলোঁ তেতিয়া মানে এইটো হয় যে ছেমি কণ্ডাক্টৰ মানে মানুহ আহি মোৰ লেবাৰ কমিশ্যনাৰ অফিচত এপ্ৰ'চ কৰিছিলে এটা সৰু কাম আছিলে আমাৰ যে আমি বিল্ডিং এণ্ড কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছৰ কাৰণে যোনটো চেছ ফাণ্ড ডিপজিট কৰিব লাগে সেই চেছ ফাণ্ডটো মানে মোৰ লেবাৰ কমিশ্যনাৰৰ ফালৰ পৰা আমি গোটেইখিনি কেলকুলেশ্যন কৰি চেছ ফাণ্ড তেওঁলোকক ডিপজিট কৰাইছিলোঁ তো তেতিয়া মই ভবা নাছিলোঁ যে মই তেওঁলোক এই ছেমি কণ্ডাক্টৰৰ মানে জেগালৈ মই আহি যাম বুলি নিজেই আৰু আপোনাৰ মানে মই এইটোৱে কওঁ যে আমাৰ লেবাৰ ৱেলফেয়াৰ বুলি যোনটো আমাৰ কথা যে লেবাৰ ৱেলফেয়াৰ কিন্তু যেতিয়ালৈকে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন নহয় যেতিয়ালৈকে আমাৰ ইণ্ডাষ্ট্ৰিজ নাথাকে ইয়াতে আমি লেবাৰ ৱেলফেয়াৰো বেছি কামনা কৰিব নোৱাৰোঁ কাৰণ য'ত মানে ৰিকুৱাৰমেণ্ট লেবাৰৰ নাথাকে তেতিয়া লেবাৰৰ ৱেলফেয়াৰটো হ'ব নোৱাৰে এতিয়া আপোনাৰ যেতিয়া আপুনি এটা মানে জেগালৈ এজন মানুহে আহিব ইণ্ডাষ্ট্ৰি খুলিবলৈ তাক কিন্তু বহুত মানে ছিষ্টেমেৰে ফেচিলিটেট কৰিব লাগিব যে তেওঁ মানে এটা যিকোনো ইণ্ডাষ্ট্ৰি বহালে তেওঁ সহজলভ্য মানে তেওঁৰ সেইটো মানে যে চৰকাৰী অফিচে ঘূৰা সেইবোৰ মানে হ'লে তেতিয়াতো তেওঁ পলাই যাব ইয়াৰ পৰা তো সেইকাৰণে মানে মই যেতিয়া লেবাৰ কমিশ্যনাৰ হিচাপে জইন কৰিছিলোঁ মোৰ মানে এইটোৱে লক্ষ্য আছিলে যে লেবাৰ ৱেলফেয়াৰটোতো আমি চাবই লাগিব আমি তেওঁলোকৰ ৱৰ্কিং আৱাৰ্ছ তেওঁলোকৰ ৱেলফেয়াৰ জনিত কেনেকুৱা তেওঁলোকৰ ফেচিলিটি তেওঁলোকে দৰমহা মানে প্ৰপাৰলি পাইছে নে নাই মিনিমাম ৱেজেছ এটলিষ্ট তেওঁলোকৰ এচাৰ্টেইন হৈছে নে নাই তেওঁলোকে ছেফটি ইকুইপমেণ্টছ পিন্ধিছে নে নাই তেওঁলোকৰ অকুপেশ্যনেল হেজাৰ্ড কিবা আছে নেকি সেই সকলো আমাৰ মানে আমি সেনেকুৱা আইনবিলাকক ইনস্পেক্ট কৰি তেওঁলোকৰ লাইফ মানে তেওঁলোকক আমি সদায় ডেভেলপমেণ্টৰ কাৰণেতো লাগিবই লাগিব কিন্তু এফালে আমি অট'মেটিক লেবাৰ লাইচেঞ্চ আমি কৰিছোঁ মানে এজ এ লেবাৰ কমিশ্যনাৰ
so that মানুহজনে নিজেই মানে এপ্লাই কৰি পেলে উইদাউট কামিং টু এনি অফিচ তেওঁ তাৰমানে সেই লাইচেন্সটো তেওঁ সংগ্ৰহ কৰিব পাৰে উইথ পেয়িং অফ দ্য ফিজ আৰু যিখিনি তেওঁ ৰিকুৱাৰ্ড ডকুমেণ্টছ লাগে তো এইটোৱে মই ভাবোঁ যে আমাৰ যোনটো এতিয়া এটা আমাৰ বৰ্তমান আমি অসমখনে যোনটো আমি এটা ভাবি আছোঁ যে উই ৱান্ট টু বিকাম আ ডেভেলপড ষ্টেট তো এইটোত মানে মই ভাবোঁ এইখিনি মানে বৰ দৰকাৰ আছিলে আৰু সময়মতে কৰি দিয়াই মই নিজে এটা ছেটিছফেকশ্যন লাভ কৰোঁ যে এটলিষ্ট আমাৰ যিখিনি এতিয়া ইণ্ডাষ্ট্ৰিজ আহিছে মানে খুব মানে ট্ৰানজিশ্যনটো বিৰাট মানে সহজ হৈছে বিকজ অফ আৱাৰ মানে ডেভেলপমেণ্ট আমি যোনটো মানে চেঞ্জ হ'ব লাগে এজ এ ডিপাৰ্টমেণ্ট এজ এ গভৰ্ণমেণ্ট অনুষ্ঠান মানুহে ভাবে যে গভৰ্ণমেণ্ট মানে সদায় লেট বেক সদায় পিছত থাকে কিন্তু বৰ্তমান আমাৰ মানে আমাৰ নিচিনা যিখিনি আমি অফিচাৰ আমি বিলিভ কৰোঁ যে উই হেভ টু গ' বিয়ণ্ড উই হেভ টু ৰিচ আউট আৰু যিখিনি আমাৰ মানে কৰণীয় আছে সেইটো আমি কৰিবই লাগিব বাট টাইমলি এণ্ড এফিচিয়েণ্ট ডেলিভাৰীত আমি বিলিভ কৰোঁ মানে এতিয়া আপোনাৰ এটা মেজৰ ফেক্ট যে জাগিৰোড ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো অহাৰ ফলত আমি আহুকাণে পহুকাণে শুনিব পৰা মতে ইয়াত কমেও প্ৰায় 20,000 মানে জব ক্ৰিয়েট হ'ব বুলি আমি শুনিছোঁ আৰু যিহেতু এই আপুনি অলৰেডি কৈছে যে এই প্লানটো অহাৰ আগমুহূৰ্তত যিহেতু আপুনি লেবাৰ কমিশ্যনাৰ আছিলে আৰু আজি আমাৰ সৌভাগ্য যে সেই ডিষ্ট্ৰিক্টখনৰে আপুনি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ গতিকে আজি আপুনি আপোনাৰ মনোভাৱটো কেনেকুৱা এই ক্ষেত্ৰত যে মই এই কামটো কৰি পেলাই আজি মোৰে তত্ত্বাৱধানত যিহেতু আহিছে গতিকে মই আগন্তুক পৰ্যায়ত আৰু কিমান আগবঢ়াই নিব পাৰোঁ মই ভাবোঁ যে মই এজ এ মানে ডিষ্ট্ৰিক্ট কালেক্টৰ বা এজ এ মানে কমিশ্যনাৰ মানে মোৰ প্ৰধান মানে ৰোলটো মই ভাবোঁ যে ইজ অফ ফেচিলিটেশ্যন মই ফেচিলিটেট কৰিব লাগে মানে মই কোনো কাৰো লগত জড়িত হৈ যাব নোৱাৰোঁ কিন্তু মই যেন বস্তুখিনি ডেভেলপ হ'ব পাৰে নিজৰ ছিষ্টেম ডেভেলপ হ'ব পাৰে সেইটোৱে মোৰ ৰোল হয় বুলি ভাবোঁ যে মই ফেচিলিটেট কৰিব লাগিব যদি আজি ছেমিকণ্ডাক্টৰে আজি যোনটো ইমান ডাঙৰ এটা অৰ্গেনাইজেশ্যন আহিছে ইয়াতে আমি মানে ফেচিলিটেট কৰিব লাগিব তেওঁলোকৰ যি মানে তেওঁলোকৰ কৰণীয় আছে আমি কৰিব লাগিব জিলা প্ৰশাসনৰ ফালৰ পৰা কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাক যিবিলাক ল'ৰা ছোৱালী আজি অসম এৰি মৰিগাঁও জিলাৰো কিমানখিনি ল'ৰা ছোৱালী আমি মানে বিচাৰি নাপাওঁ এড্ৰেছ তেওঁলোকে কাৰণ তেওঁলোকে ইয়াতে নাই এনকি ৰেচন কাৰ্ডতো তেওঁলোকৰ চাউল থকাৰ পিছতো তেওঁলোকে সেইখিনি চাউল খাব পৰা নাই তেওঁলোকৰ কপালত হোৱা নাই কাৰণ তেওঁলোকে হয়তো চেন্নাই বা কেৰেলা বা ক'ৰবাত এনেকুৱা জেগাত কাম কৰি আছে আৰু মই যিহেতু মই নিজে মাতৃ মই জানো মোৰ ল'ৰা বেংগলোৰত যেতিয়া আছিলে বা দিল্লীত যেতিয়া থাকে কিমানখিনি মানে অসুবিধা পায় তেওঁলোকে মানে এডজাষ্ট কৰাত বিকজ আমাৰ অসমীয়া ছ'চাইটি একদম অলপ মানে আমাৰ মানে খোৱা বোৱাৰ প্ৰতি বহুত মানে আমাৰ মানে ৰেষ্ট্ৰিকশ্যনছ থাকে আমি ইমান তেল মছলাযুক্ত বস্তু খাব নোৱাৰোঁ আমাৰ নন ভেজিটেৰিয়ান ডায়েট থাকে তো এনেকুৱা ধৰণৰ সমস্যাবিলাক মই দেখিছোঁ আমাৰ ল'ৰা ছোৱালীবিলাকৰ মানে যথেষ্টখিনি কষ্ট হয় আৰু কম দৰমহাৰ কাৰণে তেওঁলোকে তাতে আহিবও নোৱাৰে যাবও নোৱাৰে ট্ৰেভেলিঙৰো বহুত খৰচ থাকে তো সেই ল'ৰা ছোৱালীসকল যদি আহি আজি ইয়াতে যদি চাকৰি পায় তো কিমান মানে আমাৰ মানে সকলো মাতৃৰে মই ভাবোঁ যে বহুত মানে আনন্দ লাগিব আজি আমাৰ যিখিনি বুঢ়া চাম আছে তেওঁলোকে এটা নিশ্চয় মানে অনিশ্চয়তাত ভোগে যে আমাৰ ল'ৰা ছোৱালী বাহিৰত আছে আমাক কোনে চাব তো সেই ল'ৰা ছোৱালীখিনি ঘূৰাই অনাটো মানে মই ভাবোঁ আমাৰ অতি দৰকাৰ এই ছেমিকণ্ডাক্টৰত বহুত জবছ অপৰচুনিটি আছে আৰু হ'বই খালি মই এইটোৱে বিচাৰোঁ যে আমাৰ ল'ৰা ছোৱালীখিনিয়ে কিন্তু ইণ্ডাষ্ট্ৰি ৰেডি হ'ব লাগে তেওঁলোকে সেইখিনি উপযুক্ত স্কিলছ ডেভেলপ কৰিব লাগে এই স্কিলছ ডেভেলপ নকৰাকৈ কিন্তু যে মোৰ জেগাত যে মই এইটো ছেমিকণ্ডাক্টৰ আহিছে মোক চাকৰিটো লাগিব সেনেকুৱা ধৰণৰ কথা হ'ব নোৱাৰে মই ভাবোঁ কাৰণ যিকোনো এটা কোম্পানী ফ্লাৰিছ কৰিবৰ কাৰণে তেওঁলোককো স্কিলছ মানে সিমানেই দৰকাৰ তো আমাৰ ল'ৰা ছোৱালীখিনি যদি নিজকে প্ৰস্তুত কৰিব পাৰে ছেমিকণ্ডাক্টৰত ডেফিনেটলি তেওঁলোকে মানে অপৰচুনিটি পাব আৰু এটা ছেমিকণ্ডাক্টৰৰ পিছত কিমানখিনি তাতে সেই ওচৰৰ এৰিয়াটোত বিজনেছেছ ডেভেলপ হ'ব কিমানখিনি আৰু ইণ্ডাষ্ট্ৰিয়েল বেল্ট মানে ডেভেলপ হ'ব কিমানখিনি চাকৰি মানে হ'ব এইবিলাক মানে এটা সুন্দৰ ভৱিষ্যত মানে মই ভাবোঁ মৰিগাঁও জিলাৰ আছে আৰু মই সেইকাৰণে মৰিগাঁওবাসী ৰাইজবিলাকক সদায় মানে কওঁ যে আপোনালোকে সেইটোৰ কাৰণে প্ৰস্তুত হওক মানে মানসিকভাৱে আৰু মানে এই চিন্তা দূৰদৰ্শিক চিন্তা এটা মানে ল'ব লাগে একজেক্টলি মেডাম মই এটা কথা জানিব বিচাৰোঁ যে আমাৰ নিউ জেনেৰেশ্যনসমূহে বা যিসকল এতিয়া বৰ্তমান কিবা এটা কৰ্ম সংস্থাপনৰ দিশত চাৰ্জিং কৰি আছে এটা ভাল
তেওঁলোকে কেনেকুৱা নিজৰ কোনখিনি স্কিল ডেভেলপমেণ্ট কৰিলে এনেকুৱা কিছুমান কোম্পানী বা এনেকুৱা কিছুমান ডাঙৰ ডাঙৰ প্ৰজেক্টৰ লগত নিজকে সংযোগ কৰি পেলাই এটা নকৰল পোৱাৰ বা এটা চাকৰি পোৱাৰ সুবিধা পাব আপুনি তেনেকুৱা কেইটামান স্পেচিফিক কেৰিয়াৰ বা স্পেচিফিক স্কিল ডেভেলপমেণ্টৰ বিষয়ে আপুনি যদি এখন ইংগিত কৰি দিয়ে তেতিয়া ভাবোঁ যে বহুতে কাৰণ আমাৰ ছ'চাইটিখনৰ এটা মানে মূল ধাৰণা যে যেনে চিধা যদি পঢ়ি পেলাই এডিআৰি দি পেলাই চৰকাৰৰ চাকৰি এটা কেনেকৈ পাব লাগে তাৰ বাদেও যে এখন ডাঙৰ পৃথিৱী আছে সেই পৃথিৱীখনৰ কাৰণে আমাৰ নগাঁও মৰিগাঁও মানে এই মানুহসকল আজিকালি নাজানে এই কথাসমূহ এটা দুখৰ কথা আছিল তেওঁৰ বাবে গতিকে আপোনাৰ দ্বাৰা এটা জনসাধাৰণৰ বাবে মই বিচাৰোঁ মানে মই এইটোৱে ভাবোঁ যে যোনটো চৰকাৰী চাকৰি সেইটোতো বহুত লিমিটেড আৰু বহুত মানে ডিফিকাল্ট হয় এটা চৰকাৰী চাকৰি পোৱাটো ইমান সহজ নহয় কাৰণ যথেষ্টখিনি কম্পিটিশ্যন থাকে বহুত মানে মেৰিটৰ কথা আহে বহুত মানে পঢ়িব লাগে আৰু বহুত মানে এইটো লাকৰো এটা ফেক্টৰ থাকে যাৰ পিছত মানে এই গোটেই মিশ্ৰণটো হোৱাৰ পিছতে এটা চৰকাৰী চাকৰি এটা ঘৰলৈ আহে তো মই ভাবোঁ যে এইটো সকলোৰ কাৰণে সম্ভৱ নহয় কিন্তু ৰাস্তাটো বহুত আছে চৰকাৰী চাকৰিটো ইমানটো দৰমহা নাই দৰমহাটো অতি মানে এটা লিমিটেডে হয় চৰকাৰী চাকৰিৰ দৰমহাটো এটা লিমিটেড কিন্তু আপুনি ঠিক তেনেকৈ আজিকালি আপুনি যিকোনো এনেকুৱা ধৰণৰ ডাঙৰ যদি অৰ্গেনাইজেশ্যনত বা এনেকুৱা এষ্টাব্লিছমেণ্ট বিজনেছত আপুনি চাকৰি কৰিব পাৰে তাতেও আপোনাৰ বিৰাট মানে ফাষ্ট প্ৰমোশ্যন ফাষ্ট মানে ডেভেলপমেণ্ট আছে মই এনেকুৱা ল'ৰা ছোৱালী দেখিছোঁ যোনে মানে জাষ্ট ক্লাছ 10 পাছ কৰি তেওঁলোকে এটা টেকনিচিয়ান হিচাপে সোমাইছে এটা ITI হিচাপে সোমাইছে কিন্তু তেওঁলোকে তাৰপিছত নিজকে ডেভেলপ কৰিছে এলং উইথ ITI তেওঁলোকে আৰু ওপৰত সেই কোম্পানীটোত এনেকৈ সোমাই পৰি কাম কৰিছে যে তেওঁলোকৰ ফাষ্ট প্ৰমোশ্যন হৈ মানে HR মেনেজমেণ্টলৈকে মই মানে পোৱা দেখিছোঁ এনেকুৱা মানুহ মানে ইমান মানে তেওঁলোকৰ ছাকচেছফুল লাইফ ষ্টৰী আছে প্ৰাইভেট ৱৰ্ল্ডতো আজিকালি কৰ্পৰেটতো ইমান ভাল দৰমহা আৰু ইমান ভাল আজিকালি ফেচিলিটি মানে ৱেলফেয়াৰ ৰিলেটেড বহুতখিনি হেল্থ বেনিফিট বা PF বা গ্ৰেচুইটি বা এনেকুৱা ধৰণৰ বহুত মানে তেওঁলোকৰ থাকে মানে কোম্পানীত তো সেনেকুৱা কোম্পানীত কাম কৰিলে যে কিবা বহুত মানে কিবা নিৰাশ হৈ চাকৰি নোপোৱাৰ কাৰণে মানে কাম কৰিছে এনেকুৱা ধৰণৰ মই ভাবোঁ পৰিৱেশ থাকিব নালাগে স্কিলছ ডেভেলপ কৰিবলৈ এতিয়া চিম্পল মানে মই গ্ৰেজুৱেট হ'ম মই মানে জাষ্ট BA পাছ কৰিম এইটো মানে মনোবৃত্তিৰ পৰা আমি ওলাব লাগে এতিয়া গ্ৰেজুৱেশ্যন ঠিক আছে যাৰ মানে চাওক এতিয়া ডেভেলপড কাণ্ট্ৰিজবিলাকত চবেই যে ইউনিভাৰ্চিটি যায় সেনেকুৱা কোনো কথা নাই চবেই যে একদম ডাঙৰ ডাঙৰ ফৰেন ইউনিভাৰ্চিটিত মানে যে এডমিশ্যন লয় তাৰ এটা লিটল চাংক যোনে মানে পঢ়াটো পাৰ্চিউ কৰিব বিচাৰে বা একদম মেৰিটৰিয়াছলি যায় তেওঁলোকে ইউনিভাৰ্চিটিত যাব পাৰে কিন্তু বাকীখিনিৰ কি হ'ব বাকীখিনিয়ে স্কিল ডেভেলপ নিজকে কৰিব লাগিব কিমান ধুনীয়া ধুনীয়া আজিকালি স্কিল আহিছে নতুন আপোনালোকৰ এই যিখিনি মেকানিকেল স্কিলছ আছে আপোনাৰ পলিটেকনিকৰ যিবিলাক মানে পঢ়া আছে মই ভাবোঁ এইবিলাকে মানে আজিকালি মানে হাই পেয়িং হৈছে ইনফেক্ট এতিয়াতো মই যেতিয়া লেবাৰ কমিশ্যনাৰ হিচাপে আহিছিলোঁ জাৰ্মানীৰ পৰা এটা ডেলিগেশ্যন আহিছিলে জাপানৰ পৰা ডেলিগেশ্যন আহিছিলে আৰু আপোনাৰ সেনেকুৱা আপোনাৰ মানে আপোনাৰ ইউৰোপিয়ান কাণ্ট্ৰিজবিলাকৰ পৰা ডেলিগেশ্যন আহিছিলে যোনে বিচাৰিছিলে যে আমাৰ ইয়াতে স্কিল ল'ৰা ছোৱালী যেনেকৈ নাৰ্ছেছ হওক যেনেকুৱা প্লাম্বাৰ হওক যেনেকুৱা আপোনাৰ মানে বিল্ডিং কনষ্ট্ৰাকশ্যন ৰিলেটেড ৱৰ্কছ হওক ইলেক্ট্ৰিচিয়ান হওক এনেকুৱা ধৰণৰ মানুহ মানে ইয়াৰ পৰাই তেওঁলোকক এই মানে পপুলেশ্যন এটা লাগে কাৰণ তেওঁলোকৰ এতিয়া মানে ছ'চাইটিত বহুত বৃদ্ধ হৈ গৈছে চ' তেওঁলোকৰ মানে যোনটো আমাৰ ইউথ আছে অসম ইণ্ডিয়াৰ যোনটো ইউথ আছে সেইটো বাহিৰা জেগাত নাইকিয়া হৈছে চ' তেওঁলোকক আমাৰ ইয়াৰ পৰা হাই পেয়িং জবছ হাই ছেফটি ছিকিউৰিটি লৈ পেলাই তেওঁলোকে মানে কণ্ট্ৰেক্ট চাইন কৰি লৈ যাব খুজিছে ত' আমাৰ ল'ৰা ছোৱালীবিলাক সেনেকুৱা ধৰণৰো মানে অপৰচুনিটি পাব মানে ইণ্টাৰনেশ্যনেল নেশ্যনেল লেভেলৰো অপৰচুনিটি পাব যদি নিজকে প্ৰস্তুত কৰি লয় খুব সুন্দৰ আৰু আপোনাৰ এই পৰামৰ্শসমূহৰ দ্বাৰা মই আশা কৰোঁ যে আমাৰ বহু অভিভাৱক অভিভাৱিকাই নিজকে সেই মনোবৃত্তিটোৰ পৰা দূৰ কৰিবৰ কাৰণে সক্ষমতা পাব মেডাম এইখিনিতে এটা কথা বহুতেই ইম্পৰ্টেণ্ট কথা মই আপোনাক সুধিবলৈ লৈছোঁ যে আপুনি আয়ুক্ত হিচাপে এজ এ কমিশ্যনাৰ কালেক্টৰ হিচাপে আপুনি প্ৰথম নিযুক্তি এটা বহুতেই মানে এচিভমেণ্টৰ কথাও লগতে এটা ফূৰ্তিও কথা যে মই আজিৰ পৰা এখন ডিষ্ট্ৰিক্টৰ গোটেই বস্তুখিনি মোৰ প্ৰশাসনৰ মতে দি চলিব গতিকে ইমান ধুনীয়া এটা অপৰচুনিটি কিন্তু আপুনি কেতিয়াবা আৰু কোনখন ডিষ্ট্ৰিক্ট মৰিগাঁও এতিয়া মৰিগাঁও বুলি ক'লে মানে ডেড প্লেচ গতিকে
মৰিগাঁও শব্দটো মানে আগতে আছিলে ইয়াতে বহুতে ধৰি লওক কলেৰা হৈ মৰিছিলে বা কিবা কিবি তেনেকুৱা জনিতভাৱে বহুত কিছুমান প্ৰাকৃতিক দুৰ্যোগৰ পৰা তেনেকুৱা বহুত কিছুমান ইভেন আমাৰ স্বাধীনতা আন্দোলনতো ইয়াত বহুতেই ব্যক্তিয়ে নিজৰ প্ৰাণ হেৰুৱাইছে বা যি নহওক মৰিগাঁও শব্দটো আপুনি কেতিয়াবা অনুভৱ কৰিছে নেকি বিগত দিনসমূহত যে এই শব্দটো বা মৰিগাঁও যিহেতু এতিয়া সেই মৰিগাঁও হৈ থকা নাই গতিকে মৰিগাঁও নামটোক সাল সলনি কৰিবলৈ কিবা এটা পৰিকল্পনা কৰিব পাৰি নেকি চাওক মৰিগাঁও মই প্ৰায় 24 বছৰ আগতেও মৰিগাঁৱত মই চাকৰি কৰি গৈছোঁ মই যথেষ্টখিনি সময় 5.5 বছৰ মই এজ এছিষ্টেণ্ট কমিশ্যনাৰ চাকৰি কৰি গৈছোঁ মৰিগাঁৱত তো এইখন জিলা এনেকুৱা যে মই আগতে সদায় এনেকেই কৈছিলোঁ যে আমাৰ মৰিগাঁও এই মানে শব্দটো মই কেতিয়াও মানে নিজকে কাৰণ মোৰ এইটো ফাৰ্ষ্ট পষ্টিঙৰ পিছতে আছিলে তো মই ভাবোঁ আমাৰ মৰিগাঁও বুলিয়ে মানুহ এড্ৰেছ কৰিছিলোঁ সেইকাৰণে এইখন জেগাৰ প্ৰতি মোৰ যথেষ্ট মৰম আছে মানে এইখন জেগাৰ প্ৰতি আৰু মই সৌভাগ্যৱান যে মই আকৌ ঘূৰি আহিলোঁ আৰু সকলো মানুহ যিখিনি মই এৰি থৈ গৈছিলোঁ তেওঁলোকক পাইছোঁ আৰু তেওঁলোকে মোক ইমান মৰমেৰে আঁকোৱালি লৈছে মানে মই সঁচাই মানে ঈশ্বৰৰ আগত প্ৰাৰ্থনা জনাওঁ যে মই ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হোৱাৰ ফূৰ্তিটোতো বেলেগ কিন্তু ইমান যে একচেপ্টেঞ্চ যোনটো মই পাইছোঁ যে যোনটো এইখন জিলাই মোক একচেপ্ট কৰিছে তেওঁলোকে মোক যিমান মৰম দিছে মোলৈ যিমান মানে তেওঁলোকে মানে মোক ইমান আশীৰ্বাদ দিছে মই ভাবোঁ যে মোৰ হাতেৰে কিবা ভাল মানে কৰি যদি যাব পাৰোঁ তাৰে ভিতৰত মৰিগাঁও যিহেতু আগতে আমি যেতিয়া আহিছিলোঁ তেতিয়া বহুত বানপানী আমি মানে প্ৰায়ভাগ নাওতে থাকিছিলোঁ 98ৰ হায়েষ্ট ফ্লাড মই যেতিয়া আছিলোঁ ইয়াতে তেতিয়া মানে বানপানীতে আছিলোঁ এনকেফেলাইটিছ বহুত বেছি হৈছিলে তেতিয়া খুব এনেকুৱা এপিডেমিক্সবিলাক ইয়াতে হৈছিলে তো মানুহৰ মনত এটা যথেষ্ট এটা নিৰাশাও মানে এইখন জেগাত আছিলে বিকজ বাৰে বাৰে ফ্লাড হয় এভৰি ৱেভ অফ ফ্লাড মানে ইয়াতে আহে আৰু গৰাখহনীয়া তাৰে কাৰণে মানে ইমান মানে মানুহৰ গোটেই মানে গাঁও গুচি যায় এনেকুৱা ধৰণৰ সমস্যা বহুত জটিল ইয়াতে আছিলে তো এতিয়া মই কিন্তু মানে এতিয়া মোৰ এনেকুৱা লাগে ইয়াতে অহাৰ পিছত যে ইমান মানে তথাপিও ইমান মানে অসুবিধাৰ মাজতো এইখন জিলাই কিন্তু নিজৰ জাগা এৰা নাই পুৰা মানে ধৰি ৰাখিছে নিজকে মানে আগবঢ়াই লৈ যোৱাৰ অপ্ৰাণ চেষ্টা কৰিছে আৰু ঠিক এনেকৈ এটা জাগিৰৰ এটা এক্সাম্পল য'ত নেকি ছেমিকণ্ডাক্টৰ য'ত হিন্দুস্তান পেপাৰ মিলৰ ইমান নিৰক্ষতাৰ পৰা আমি ছেমিকণ্ডাক্টৰ মানে আমি দেখিবলৈ পাইছোঁ তো মই সেইকাৰণে ভাবোঁ মোৰ এইটো মানে নিজৰ অনুভৱে মই ভাবোঁ যে আমি সদায় মানে ডাইনেমিক বা আমি আগবাঢ়ি যাব লাগে জীৱনত মানে আমাৰ গতিটো মানে প্ৰগ্ৰেছিভ হ'ব লাগে তো মই ভাবোঁ যে আমাৰ এতিয়া মৰিগাঁও এই নামটো মানে যোনটো ইয়াৰ কনটেশ্যন সেইটো কনটেশ্যনৰ পৰা এই জেগাখন কিন্তু বহুত দূৰলৈ গুচি গৈছে বহুত ডেভেলপমেণ্টলৈ গুচি গৈছে বহুত পজিটিভিটিলৈ গুচি গৈছে বহুত ভাল ভাল ইয়াতে বস্তু আছে ইমান ধুনীয়া মানে টুৰিজমৰ মানে জেগা আছে আপোনাৰ মানে গুৱাহাটীৰ পিছতে নেক্সট ডেষ্টিনেশ্যন মই ভাবোঁ যে টুৰিজমৰ ফালৰ পৰা মৰিগাঁও ইজ দ্য নেক্সট ডেষ্টিনেশ্যন ইন আছাম চ' ইমান এটা আৰু ইমান ধুনীয়া বাতাবৰণ আছে ইমান এয়াৰ কোৱালিটি ইমান ফাইন ইয়াতে যে এইখন জেগা ইট হেজ অল দ্য কম্পনেণ্টছ অফ বিকামিং আ ভেৰি গুড টুৰিষ্ট স্পট মই নিজে বিলিভ কৰোঁ সকলো আছে এতিয়া মায়াঙৰ যাদু আছে আপোনাৰ চনকাৰ নিচিনা একদম ইমান ধুনীয়া বিচ আছে ইমান দেওশাল মন্দিৰ আছে ইয়াতে ইমান নেচাৰেল বিউটি আছে চাৰণ বিল আছে মানে কি নাই আপুনি জোনবিল মেলা আছে ইমান এটা পৌৰাণিক এখন মেলা ইমান ট্ৰেডিশ্যনেলি ৰিচ এখন মেলা বাফেলো ফাইটো আছে আমি আগতে দেখিছোঁ আমি যেতিয়া 98ত আছিলোঁ ডেফিনেটলি ইয়াতে বাফেলো ফাইটছ আমি বহুত দেখিছোঁ দেট ইজ অলছ' আ ট্ৰেডিশ্যনেল গেম এতিয়া ধৰক আমি বাফেলো ফাইটছ বৰ্তমান এতিয়া স্থগিত আছে কিন্তু এইটো মানে এইটো চাগে চৰকাৰে এইটোৰ বিষয়েও বিবেচনা কৰিব বিকজ দিছ ইজ আ ট্ৰেডিশ্যনেল মানে গেম তো এইটো মই ভাবোঁ যে এনেকুৱা মানে এটা ধুনীয়া এখন জেগাত মই ভাবোঁ ডেফিনেটলি উই কেন মানে ৰাইজে যদি ভাবে যে আমি কিবা এটা বেলেগ ধৰণৰ প্ৰগতিশীল আমি এটা নাম চিন্তা ল'ব পাৰোঁ সেইটোত মানে আমাৰ জিলা প্ৰশাসনেতো আমি যেনেকৈ ৰাইজে ক'ব আমিতো সেনেকেই যাম আৰু মই আজি জ্ঞান বাৰ্তাৰ মজিয়াৰ পৰা সমগ্ৰ মৰিগাঁওবাসী ৰাইজক অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ লগত ইমান মানে এনাৰ্জেটিক এগৰাকী আয়ুক্ত বৰ্তমান আমি পাইছোঁ
আমাৰ বাবে সেইটো সৌভাগ্যৰ কথা আৰু তেওঁ নিজেই সকলোকে কৈছে যে পাব্লিকে যদি বিচাৰে তেন্তে নিশ্চয় আগবাঢ়িব পাৰি আৰু হয়ো মই মৰিগাঁৱৰ প্ৰতিখন কলেজৰ প্ৰিন্সিপাল মহাশয় প্ৰতিজনকে চিনি পাওঁ তেওঁলোকৰ লগত মোৰ এটা ভাল যুৱসত্ৰ আছে মই আপোনালোককো অনুৰোধ জনাওঁ যে মৰিগাঁও এতিয়া সেই ডেটবেজ হৈ থকা নাই গতিকে আমাক মৰিগাঁৱক এটা নতুন নাম লাগে আৰু মই এই মজিয়াৰ পৰাই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকো DC মেডামলৈকো সকলোলৈকে আহ্বান জনাইছোঁ মোৰ ব্যক্তিগত এটা সপোন বা এটা প্ৰশ্ন যিটো মই উত্থাপন কৰিছোঁ ৰাজহুৱাভাৱে আৰু আশা কৰোঁ আগন্তুক পৰ্যায়ত এইটো নিশ্চয় ফলপ্ৰসূ হ'ব হয় মেডাম যিহেতু মৰিগাঁৱৰ ৰিলেটেডে এটা ফ্লাড বানপানী মৰিগাঁৱৰ এটা মানে এটা অপৰিহাৰ্য অংগ আছিলে আৰু মেডাম আমি ভেৰি ৰিচেণ্টলি যদি চাওঁ আৰ্বান ৱাটাৰ বডি প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্ট গতিকে এই এক্টখন এতিয়া প্ৰতিখন জিলাতে ভালেমানখিনিত ভালকৈ ইমপ্লিমেণ্টেশ্যন হৈছে গতিকে এই এক্টখনে যিহেতু আপুনি বৰ্তমান মৰিগাঁও জিলাৰ আয়ুক্ত আৰু আপোনাৰ জিলাখনতো এই এক্টখনে নিশ্চয় খুব ধুনীয়াকৈ কাম কৰি আছে গতিকে এই এক্টখনৰ দ্বাৰা মৰিগাঁৱক ভৱিষ্যতলৈ বানপানীৰ পৰা সুৰক্ষিত কৰিব পৰাকৈ আপোনাৰ জ্ঞাতাৰ্থে এনেকুৱা কি ডাটা আছে যিখিনি আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিব মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ যিখিনি ধৰক এম্বেংকমেণ্ট ৰিলেটেড যিখিনি আমাৰ মানে ইৰোজন এফেক্টেড এৰিয়াখিনি প্ৰটেকশ্যনৰ যিখিনি কাম হৈছে মৰিগাঁও জিলাত বহুত মানে ছাকচেছফুলি কামখিনি কৰা হৈছে আৰু যথেষ্টখিনি মানে ইয়াতে ৰিচোৰ্চেছ মানে ধৰক আমি ইয়াতে লগাইছোঁ আপোনাৰ সেইকাৰণে আপোনাৰ ধৰক লাষ্ট 3-4 ইয়াৰ্ছৰ পৰা বানপানীৰ পৰা মানুহখিনি সকাহ পাইছে ইয়াতে আপোনাৰ মেইন আৰু অকল সেইটোৱে ৰিচোৰ্চেছেদি এটা এম্বেংকমেণ্ট বনোৱা বা এইটোৱে মানে আপোনাৰ কাম নহয় কিন্তু এভৰি ডে সেইটো মনিটৰ কৰা আমাৰ সকলো অফিচাৰ হওক আমাৰ সকলো যিখিনি কৰ্মী আছে আমাৰ মানে ডেইলি আমি এটা ছিষ্টেম যোনটো ডেভেলপ কৰা হৈছে আপদা মিত্ৰসকল এই গাঁৱৰ মানুহখিনিক ইনভলভ কৰি কমিউনিটি পাৰ্টিচিপেশ্যন এইখিনি কৰি এই যে এম্বেংকমেণ্ট মানে যিখিনি আমাৰ মানে এইখিনি প্ৰটেকশ্যনৰ যিখিনি কাম হৈছে সেইখিনি ডেইলি বেচিছত সেইখিনি চেক কৰা হয় আৰু সেইকাৰণে যে কয় ষ্টিচ ইন টাইম ছেভছ নাইন ঠিক তেনেকৈ মানে লগে লগে যদি কিবা এনেকুৱা ধৰণৰ মানে শংকা আহে তেতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ পৰা লগে লগে সেইটো মানে নিৰামূল কৰাৰ মানে ব্যৱস্থা কৰা হয় তো এইটো মই ভাবোঁ যে এটা ষ্ট্ৰিক্ট যোনটো মনিটৰিং হৈ আছে সেইটো কাৰণে আমি বানৰ পৰা যথেষ্টখিনি সকাহ পাইছোঁ আৰু যোনটো আমাৰ এতিয়া বৰ্তমান আৰ্বান প্ৰিজাৰ্ভেশ্যন যোনটো ৱাটাৰ বডি প্ৰিজাৰ্ভেশ্যন যোনটো এক্ট আছে সেইফালে মানে সেইখিনি এইটো অতি দৰকাৰ আজি বহুত বছৰৰ পৰাই দৰকাৰ আছিল আমি মইতো পাৰ্চনেলি বিৰাট ভাল পাইছোঁ যে এইটো আহিছে বিকজ আমাৰ ছাষ্টেইনেবল যোনটো এনভাইৰনমেণ্টৰ যোনটো আমাৰ মানে কৰণীয় টু প্ৰটেক্ট আৱাৰ এনভাইৰনমেণ্ট আমাৰ এই এক্টখনে বহুতখিনি মানে ইয়াতে মানে কাম কৰি আছে সকলো ছাৰ্ভে কৰাৰ পৰা প্ৰিজাৰ্ভেশ্যন কৰাৰ পৰা এই গোটেই কামখিনি যি সুন্দৰভাৱে মৰিগাঁও জিলাত হৈ আছে মই ভাবোঁ এইখিনিয়ে মানে ফ্লাড এফেক্টেড এৰিয়া হিচাপেও বহুতখিনি মানে ইট উইল হেল্প মানে ইন প্ৰিভেণ্টিং ফ্লাডছ এণ্ড ফৰ ফিউচাৰ আৰু আমি আশাবাদী আৰু আপুনি থাকিলে আশাটো নিশ্চয় কৰিমেই নহয় জানো মৰিগাঁওবাসী ৰাইজ আৰু এই ক্ষেত্ৰত মেডাম আপুনি এটা খুব ধুনীয়া কথা ক'লে যে আমাৰ মানুহসকলে যদি ভালকৈ মনিটৰিং নকৰে তেতিয়াহ'লে আমি এটা সুগন্তব্য স্থান নাপাওঁগৈ গতিকে আমাৰ জনসাধাৰণো এটা গুৰুতৰ দায়িত্ববোধ যে আমি চৰকাৰে যিসমূহ বস্তু আমাৰ ভালৰ কাৰণে দিছে সেইসমূহক আমিনো কেনেকৈ নিজে 100% জাষ্টিফাই হৈ পেলাই নিজকে তাত উৎসৰ্গিত কৰি পেলাই সেই কামটোক আমাৰ ভৱিষ্যত প্ৰজন্মৰ বিকাশৰ বাবে যাতে আমি কৰিব পাৰোঁ মেডাম এই ক্ষেত্ৰতে এনেকৈও দেখা যায় যে আজি আমাক চৰকাৰে সকলো দিছে আজি আপুনি চাওক যে আমাৰ নগাঁৱতে মেডিকেল কলেজ আছে মই এটা উদাহৰণ হিচাপে ক'বলৈ বিচাৰিছোঁ এই ক্ষেত্ৰতে ইমান ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ দিছে ইমান ধুনীয়া ডাঙৰ ডাঙৰ বিল্ডিং দিছে ইউৰিনেল ব্যৱস্থা টয়লেটৰ ব্যৱস্থা কিন্তু আপুনি যদি গৈ পেলাই চায়গৈ তেতিয়াহ'লে তাত আপুনি যাব নোৱাৰে আৰু সেইটোতো চৰকাৰে আহি কৰাহি নাই সেইটো আমাৰ সম্পূৰ্ণ পাব্লিকেই কৰিছে গতিকে এনেকুৱা পাব্লিকক আমাৰ যিমানেই গুণী জ্ঞানী প্ৰশাসকসকল নাহক কিয় তেওঁলোকৰ প্ৰশাসন নীতিৰ দ্বাৰা তেওঁলোকৰ SOPৰ দ্বাৰা আপোনালোকৰ চৰিত্ৰৰ সেই বেয়া মানে যিখিনি বেয়া গুণ বদগুণখিনি খেদাব নোৱাৰে গতিকে নিজ ভালে জগত ভাল বুলি এষাৰ কথা আছে আৰু আমাৰ ভালৰ কাৰণে আজি মেডামসকল আহি পেলাই নিজৰ ঘৰ বেলেগত নিজৰ পৰিয়াল বেলেগত আছে আজি আমাক সুৰক্ষা দিবৰ কাৰণে আমাৰ বাবে তেওঁলোক আহি ইয়াত আছে হয় মেডাম যিহেতু আমি পাতি আছিলোঁ এটা কথা যে মৰিগাঁও এখন বহুতেই খুব সুন্দৰ প্লেচ ইয়াতে অসমৰ ভিতৰত ছেকেণ্ডখন আপোনাৰ মতেদি যিটো টুৰিষ্ট এট্ৰেকশ্যনৰ প্লেচ মেডাম ইয়াতে মায়াং
মায়াঙৰ কথা বা জোনবিল মেলাৰ কথাও আমি পাতিছোঁ লগতে আৰু এটা বস্তুৰ ছেগমেণ্ট এটা আছে যে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান এতিয়া লক্ষ্মীনাথ বেজবৰুৱা মৰিগাঁও জিলাতে জন্ম হৈছিলে বুলি আমি কিতাপে পত্ৰে পঢ়িছিলোঁ কপিলিত নৌকাষ্ট হৈছিলে মানে নাওতে তেখেতৰ জন্ম হৈছিলে এতিয়া আমাৰ মৰিগাঁৱৰ দুটা স্থানীয় অঞ্চলৰ মাজত এটা মানে বাক বিতণ্ডা চলে যে এছামে কয় আহঁতগুৰিত আৰু এছামে টানি এইপিনে কোনোবা এটা জেগাত গতিকে আচলতে এইটো আমাৰ ডিউ টু লেক অফ আৱাৰ নলেজ আমাৰ অসমীয়া মানুহৰ এই মুখ লাগে টুক লাগে এনেকৈ টানি থাকোঁতেই ডেভেলপমেণ্ট আহিও উভতি গুচি যায় তেনেকুৱা বহু ক্ষেত্ৰত আমি দেখা পাইছোঁ গতিকে যিহেতু মেডাম আপুনি আপোনাৰ মানে কাৰ্যকালত এই দুখন জেগাৰ মানুহসকলক মানে এনেকুৱা এটা কি পৰামৰ্শ দিব বিচাৰিব যে কপিলিপাৰ এইখন কপিলিপাৰতে জন্ম হৈছে নে এইখন কপিলিপাৰতে জন্ম হৈছে সেইটো ডাঙৰ কথা নহয় ইতিহাসটোক বিশ্লেষণ কৰি পেলাই সেই জেগাটোক আৰু ডেভেলপ কেনেকৈ কৰিব পৰা যায় তাৰ বাবে আপুনি কিছু পৰিকল্পনা হাতত ল'ব নেকি আগলৈ আমাৰ যোনটো পবিতৰাৰ যোনটো মায়ং আমাৰ জেগা আছে ইমান ধুনীয়া এটা আমাৰ সংস্কৃতি আছে ইনফেক্ট মায়ং ইজ ফেমাছ এক্ৰছ দ্য ৱৰ্ল্ড গোটেই বিশ্বতে বিখ্যাত মায়ঙৰ যাদু তো এতিয়া মানে বৰ্তমান মই যেতিয়া মায়ং গৈছোঁ মই দেখিছোঁ যে এটা সুন্দৰ এটি মিউজিয়াম আছে মায়ঙত মিউজিয়ামটো ইমান সুন্দৰ য'তে হিষ্ট্ৰী গোটেই অফ মানে এই যাদুৰ যোনটো মানে তন্ত্ৰমন্ত্ৰৰ যোনটো হিষ্ট্ৰী সেইটো বিৰাট ধুনীয়াকৈ প্ৰিজাৰ্ভ কৰিছে যদিও তেওঁলোকৰ লিমিটেড মানে ফাণ্ডেৰে তেওঁলোকে প্ৰিজাৰ্ভ কৰিছে কিন্তু এটা সুন্দৰ পৰিৱেশ তাতে মই নিজে গম পাইছোঁ যে যিখিনি ইণ্টাৰনেশ্যনেল টুৰিষ্ট আহে তেওঁলোকে 5 ঘণ্টা 6 ঘণ্টালৈকে সেই মিউজিয়ামৰ ভিতৰত গৈ তাৰে বিষয়ে ইমান মানে এটা কিউৰিয়চিটি মানে জেনেৰেট হয় সেই মিউজিয়ামত গ'লে কিন্তু খুবেই ভাল লাগে তো সেনেকুৱা ধৰণৰ আমি প্ৰিজাৰ্ভেশ্যনৰ কাম মই ভাবোঁ কৰিব লাগে যিখিনি আমাৰ মানে আছে আমাৰ হেৰাই যাবলৈ নালাগে ঠিক তেনেকৈ সেইকাৰণে এইবাৰ মই মানে মায়ঙত গৈ পেলাই যাদুৰ কৰ্মশালাও মই মানে অৰ্গেনাইজ কৰিছোঁ মই বিচাৰোঁ যে এই যাদুৰ কৰ্মশালা এইকাৰণে যে আমাৰ এটলিষ্ট যিখিনি মানুহে পবিতৰালৈকে আহে গড় চাবলৈ আহে দিনত লাঞ্চ কৰিব আহে তেওঁলোকে যদি এটা দুপৰীয়া সময়ত এটা যাদু শ্ব' চাই আজিকালি ল'ৰা ছোৱালীবিলাকে খুবেই ভাল পায় চবেই ভাল পায় তো সেনেকুৱা এই মায়ঙত যিটো যাদু বিচাৰি বহুতে মানে সেইটো ভাবে যে তাতে যাদু আছে নেকি তো এতিয়া এই যাদুটো আগতে কেনেকুৱা আছিলে যে আপোনাৰ যোনটো মানে ফোক যাদু আছিলে মানুহৰ যিখিনি আৰু মডাৰ্ণ যাদু এইটোৰ লগত এটা মিশ্ৰণ কৰি যোনটো এটা মানে ধুনীয়া এটা মানে শ্ব' এটা এৰেঞ্জ কৰিব পাৰি ইন্দ্ৰজাল নাম দি পেলাই আমি সেনেকুৱা ধৰণৰ মানে মই ভাবোঁ যে কিছুমান কনচেপ্টৰ ওপৰত আমি কৰিব লাগে যোনটোত নেকি আমাৰ টুৰিজম মানে ডেভেলপমেণ্টত বহুতখিনি হেল্প হ'ব আৰু যিখিনি হিষ্টৰিকেল যিখিনি জেগা আছে আপুনি কৈছে মই ভাবোঁ সেই সকলো হিষ্টৰিকেল জেগাই এটা মানে ভাল টুৰিজম ডেষ্টিনেশ্যন হ'ব পাৰে তো মই ভাবোঁ যে ইয়াতে যদি আমাৰ প্ৰশাসনৰ ফালৰ পৰা যিখিনি কৰিব লগা আছে আমি কৰিম কিন্তু ৰাইজৰ সহায় লাগিব আৰু ৰাইজেও মানে মই মায়ঙৰ ৰাইজক মই আজি আপোনাৰ এই শ্ব'ৰ দ্বাৰা অনুৰোধ কৰিম যে তেওঁলোকে এনেকুৱা ধৰণৰ অলপমান চিন্তা চৰ্চা যেন কৰি থাকে যে তেওঁলোকৰ নিজৰ জেগাটো এটা টুৰিজম ডেষ্টিনেশ্যন এজ এ মানে লেণ্ড অফ মেজিক সেইটো মানে ডেভেলপ কৰিব লাগে মই ভাবোঁ ইভেন আমি জানা মতেদি মায়ঙক লৈ পেলাই গোটেই টেগ বাহাদুৰ বুলি এজন যে আছিলে টেগ বাহাদুৰ আহি পেলাই আমাৰ অসমত আহি মায়ঙৰ ওপৰতে যাদু কাৰুকাৰ্যসমূহ দেখি পেলাই তেখেতো বোলে হাইৰাং হৈ গৈছিলে এনেকুৱাও হয় নেকি তেতিয়া মানে আমি যেতিয়া ডমেষ্টিক টুৰিজম বোলো যিহেতু ক'ভিডৰ সময়ত মানে মানুহখিনিয়ে আহিব নোৱাৰে তো আমাৰ অসমৰ মানুহখিনিয়েও তেতিয়া এটা নতুন ডেষ্টিনেশ্যন লাগে তেতিয়া আমি টুৰিজম ডিপাৰ্টমেণ্টে চনকা ডিছকাভাৰ কৰিছিলোঁ এনেকুৱা এটা সুন্দৰ মানে এটা ইমান এটা মানে হেভেনলি যোনটো মানে এটা এটমছফিয়াৰ আছিলে ইমান মানে আচৰিত লাগিছে যে এনেকুৱা এখন জেগানো আমাৰ ইয়াতে ইমান অসমত এইখিনিতে ইমান গুৱাহাটীৰ ওচৰতে আছেনে এইটো মানে বিশ্বাসে হোৱা নাছিলে তাৰপিছত এতিয়া মানে যেতিয়া এইটো ডেভেলপ হৈছে মই দেখোঁ যে মানে আমাৰ মানুহখিনিৰ কিন্তু সক্ৰিয়ভাৱে যোনটো ইনভলভমেণ্ট যোনটো থাকিব লাগে
সেইটো অলপ মই ভাবো কম থাকে মানে মানুহখিনিয়ে মানে বহুত মানে ভাবে যে এইবিলাক সব চৰকাৰে কৰিব কিন্তু চাওক আজি যিকোনো বস্তুৰ পৰা আমি যেতিয়া মানে আমি সবল হ'বলৈ চেষ্টা কৰিম তাতে সকলোৰে মানে প্ৰচেষ্টা লাগিব এখন ঘৰত অকল মাতৃজনীয়ে যদি মানে কৰি থাকে আৰু বাকীবিলাকে যদি বহি থাকে তেতিয়া এখন ঘৰটো প্ৰগ্ৰেছিভ নহয় ঠিক তেনেকৈ মানে মই সেইকাৰণে ভাবো যে চেঞ্জ যোনটো মেনেজ কৰাটো এইটো মানে আমাৰ প্ৰশাসনৰ এইটো দায়িত্ব যে মানে মানুহে চেঞ্জ হ'বলৈ টান পায় আগতে যেনেকৈ চলি আছে সেনেকেই চলি থাকিব লাগে এনেকুৱা ধৰণৰ মানুহৰ এটা প্ৰবৃত্তি থাকে যে যেনেকৈ আছে সেইটোৱে আছে তো এই চেঞ্জ মেনেজ কৰাটো মানে এটা বহুত ডাঙৰ চেলেঞ্জ হয় যিকোনো প্ৰজেক্টত সেইকাৰণে মই কওঁ যে এই চনকাৰ নিচিনা পিকনিক স্পট এতিয়া চনকাৰ নিচিনা পিকনিক স্পটত এটা ভিজিলেন্স কমিটি থাকিব লাগে যোনে মানে এই জায়গাখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা মেইনটেইন কৰিব লাগে একেবাৰে ন্যূনতম মূল্যত ধৰক এটকা লৈ পেলাই টুৰিষ্টৰ পৰা তেওঁলোকে ৰচিদ কাটি মানে আপুনি যিকোনো বস্তু যদি আপুনি মানে একেদিনাই যদি সেইটো মানে ডেষ্ট্ৰয় কৰিব খোজে তেতিয়াতো আপুনি ডেষ্ট্ৰয় কৰিব পাৰে কিন্তু আপুনি লং টাৰ্ম সেইটো সাস্টেইন কৰিবৰ কাৰণে আপুনি কিছুমান নিয়ম আপুনি উলিয়াব লাগিব যে সেই নিয়মৰ মাজত মানে পিকনিক স্পটবিলাক কনজাৰ্ভ কৰিব লাগিব প্ৰিজাৰ্ভ কৰিব লাগিব তাৰ বিউটি তাৰ মানে যোনটো তাৰ ভ্যালু সেইটো যেন মানে শেষ হৈ নাযায় তো মই সদায় মানে বিশ্বাস কৰোঁ যে ৰাইজে ইনভলভ হ'ব লাগিব নিজৰ জায়গাত ডেভেলপ কৰিবৰ কাৰণে আৰু তাৰ পিছতহে আমাৰ মানে ডেভেলপমেণ্টটো আহিব তো মই ভাবোঁ যে সকলো মই এতিয়া নিৰ্দেশ দি আছোঁ যে সকলো পিকনিক স্পটত ভলেণ্টিয়াৰ্ছ লাগে যোনে মানে পিকনিক স্পটবিলাক মেইনটেইন কৰিব পাৰে ৰাজহুৱা মানে আমাৰ পঞ্চায়তৰ পৰা যিখিনি প্ৰতিনিধি হয় তেওঁলোকেও এটা ছিষ্টেম ডেভেলপ কৰিব পাৰে ইকো ফ্ৰেণ্ডলি কিছুমান বস্তু ইউজ কৰিব পাৰে কম টকাতে মানে প্ৰিজাৰ্ভেশ্যন আৰু কনজাৰ্ভেশ্যনৰ যেনেকৈ বাথৰুম লেতেৰা এইবিলাক ধৰণৰ এইবোৰতো আচ্ছা নিজৰ আজি যদি মোৰ ঘৰৰ বাথৰুমটো লেতেৰা হয় ময়েতো চাফা কৰিব লাগিব ঠিক ৰাইজে সেইটো বুজিব লাগিব যে ইয়াতে কোনো এজন বাহিৰা মানুহে আহি সেই লেট্ৰিনটো চাফা কৰি দিব নোৱাৰে কিন্তু সেই সিস্টেমটো যদি আপোনাৰ যদি এটা জায়গাত কোনোবাই ফুৰিব আহিলে আপোনাৰ যদি বাথৰুমটোৱে যদি চাফা নাপায় তেতিয়া তেওঁৰ আৰু ইয়াতে সেকেন্ড টাইম আহাৰ কোনো মানে ৰাস্তা নাথাকে তো এইবিলাক বস্তু যেনেকৈ খোৱা বোৱাৰ বস্তু হওক বা মানে আপোনাৰ বাথৰুমৰ ফেচিলিটি হওক যিখিনি বেছিক লাগে মই ভাবোঁ যে সেইখিনি মানে মেইনটেইন হ'লে আমাৰ মানে আমি মানে টুৰিজমৰ ক্ষেত্ৰত বহুত আগবাঢ়ি যাব পাৰিম আৰু আশা কৰোঁ আমি আশাবাদী যে আপুনি যিখিনি এছঅ'পি আচলতে এছঅ'পি দিয়া হয় কিন্তু ফাইলত যদি থাকি যায় বা কাগজত যদি মানুহৰ ভিতৰত যদি নাহে তেতিয়া সেইটো এছঅ'পি হৈ নাথাকে আৰু গতিকে আমি নিজে বিশেষকৈ সক্ৰিয় হ'ব লাগিব আৰু নিজ ভালে জগত ভাল দুবাৰ কোৱালিটি লাগে হয় খুব সুন্দৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ কথা যে মৰিগাঁৱত বহুসকল ফ্ৰীডম ফাইটাৰ আছিলে আৰু তেওঁলোকে আমাৰ দেশৰ কাৰণে নিজৰ জীৱনো মানে হেৰুৱাইছিলে গতিকে মেডাম আপোনাৰ খবৰ বা আপোনাৰ উপস্থিতিয়ে এনেকুৱা এটা কৰ্ম নিৰূপণ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে নেকি যে সেই স্বাধীনতা সংগ্ৰামৰ নিজৰ প্ৰাণ আহুতি দিয়া সেই ব্যক্তিৰ ফেমিলিসকলৰ এনেকৈ এটা ডাটাবেছ তৈয়াৰ কৰি পেলাই তেওঁলোকক ভৱিষ্যতলৈ চৰকাৰী বা তেনেকুৱা কিছুমান সাহায্য প্ৰদানৰ ক্ষেত্ৰত আপোনালোকে কিবা বিশেষ ভূমিকা এইবাৰ মানে প্ৰত্যেক বছৰৰ নিচিনা যেনেকৈ 15 আগষ্ট আহিলে আমি গোটেই এখন মিটিং পাতোঁ ৰাজহুৱা মিটিং পাতোঁ আমি কেনেকৈ আমি 15 আগষ্টটো ভালকৈ মানে আমি চেলিব্ৰেট কৰিব পাৰিম এইবাৰ মানে মই যেতিয়া আমি কৈছিলোঁ যে আমাৰ 15 আগষ্টত আমাৰ যিখিনি স্বাধীনতা সংগ্ৰামী ফেমিলি আমি মানে আনি পেলাই মঞ্চত তেওঁলোকক ফেলিচিটেট কৰিম তেতিয়া মই মোৰ অফিচাৰসকলক পঠিয়াই দিছিলোঁ যে তেওঁলোকক অকল এদিন আহি গামোচা পিন্ধালে নহ'ব তেওঁলোকে কেনেকুৱা পৰিস্থিতিত আছে তেওঁলোকৰ কেনেকুৱা মানে মানসিক শাৰীৰিক কেনেকুৱা মানে পৰিস্থিতি আছে সেইখিনি বুজ লৈ আহিব লাগে আৰু তাৰ পিছত আমি তেওঁলোক এই পৰিয়ালসকলৰ আমি এটা মানে লিষ্ট বনাই লৈছোঁ যে তেওঁলোকক সুধিছোঁ তেওঁলোকক কি লাগে কোনোবাই কৈছে তেওঁলোকৰ ঘৰৰ আগৰ ৰাস্তাটো বনাই দিব লাগে কোনোবাই কৈছে তেওঁলোকক এটা অৰুণোদয় দিব লাগে তো এনেকুৱা ধৰণৰ যিখিনি ডাটাবেছ আমি বনাইছোঁ আৰু আমি ভাবোঁ যে তেওঁলোকক কিছুমান চৰকাৰী আঁচনিৰ লগত যদি আমি পাৰোঁ সেইটো মই ভাবোঁ যে আমি তেওঁলোকক কিবা এটা তেওঁলোকৰ সন্মানৰ কাৰণে বা আমি কিবা এটা আমাৰ প্ৰশাসনৰ ফালৰ পৰা যদি আমি কৰিব পাৰোঁ মই ভাবোঁ যে এইটো আমাৰ এটা যথেষ্ট ভাল কাম হ'ব বুলি মই ভাবোঁ হয় আৰু মেডাম এইখিনিতে মই মোৰ জ্ঞাতাৰ্থে মই চৰাইবাহী কলেজৰ প্ৰিন্সিপাল ছাৰক মই চিনি পাওঁ কমল নাথ ছাৰ তেখেতেও আমাৰ মৰিগাঁৱত
জিলাখনৰ বাবে প্ৰাণ আহুতি দিয়া বহুসকলৰ আত্মজীৱনীৰ ওপৰত তেখেতে বিশ্লেষণ কৰি পেলাই লিখিছে ইভেন মায়াং মন্ত্ৰশাস্ত্ৰৰ ওপৰতো তেখেতে অধ্যয়ন কৰি পেলাই লিখিছে গতিকে মই এই কথাষাৰ এইকাৰণে উল্লেখ কৰিছোঁ যাতে আমাৰ মৰিগাঁওবাসীৰ ৰাইজে সেই কিতাপসমূহ পঢ়ি পেলাই আমাৰ মৰিগাঁওখনৰ বাবে যিসকলে নিজৰ প্ৰাণ আহুতি দিছিলে সেই ব্যক্তিসকলক যাতে মনত ৰাখে আৰু মৰিগাঁৱত যে ইমান এনেকুৱা দুঃসাহসিক অভিযানত কৰিব পৰা সামৰ্থ্যতা থকা ব্যক্তিৰ সংখ্যাও যে ইয়াত আছে আৰু অগণনভাৱে আছে সেই বস্তুটো আমাৰ নিউ জেনেৰেশ্যনে এইখিনি মানে শিক্ষাৰ মানে ব্যৱস্থাৰে মাজেৰে জানিব লাগে যিখিনি ইয়াতে মানে এনেকুৱা ধৰণৰ মানে এই বিষয়ে আলোচনা হ'ব লাগে যে প্ৰত্যেকটো মানে উঠি অহা মৰিগাঁওবাসী এই যিখিনি ত্যাগ যিখিনি তেওঁলোকে বা বলিদান যিখিনি কৰিছে যিখিনি শ্বহীদ আছে তেওঁলোকৰ মানে জীৱনীৰ বিষয়টো একেবাৰে মানে মুখৰ দৰ্পণত তেওঁলোকৰ থাকিবই লাগে মই ভাবোঁ কাৰণ তেওঁলোকে যোনটো বলিদান দি গৈছে এই জেনেৰেশ্যনৰ আজি এই মাটিত মানে সকলোৱে আজি আছে তো আমি যিমান আমাৰ নিজৰ ভিতৰত যদি আমি আমাৰ দেশৰ প্ৰতি প্ৰেম যোনটো আমি যদি মই কিন্তু এবাৰ স্কুলত গৈছিলোঁ গৈ পেলাই মই সুধিছিলোঁ যে কোনে নিজৰ মাকক ভাল পায় দেউতাকক ভাল পায় আৰু কোনে দেশক ভাল পায় তেতিয়া চব ল'ৰা ছোৱালীয়ে কিন্তু নিজৰ দেশক ভাল পাওঁ বুলি মানে হাত উঠাইছিলে তো এইটো এটা সাংঘাতিক এটা মানে সুন্দৰ কথা যে আমাৰ উঠি অহা ল'ৰা ছোৱালীয়ে বুজি পায় যে নিজৰ দেশ কি নিজৰ দেশৰ প্ৰতি প্ৰেম কেনেকুৱা ধৰণৰ তো তেওঁলোকে যদি আজি এই আত্মজীৱনীবিলাক যদি পঢ়ে তেওঁলোকৰ নিজৰ আৰু মানে মনটো আৰু মানে পজিটিভ হৈ যাব আৰু সাহসী হ'ব এইটো মানে সাহস বঢ়ায় জাতিটোৰ সাহস আৰু আমি বিচাৰোঁ যে আমাৰ নৱপ্ৰজন্ম বা আমিও নিজকে তেনেকুৱাকৈ সাহসীয়ালভাৱে প্ৰস্তুত কৰিব পাৰোঁ কাৰণ আমি বৰ্তমান মানে যদি আপুনি ছাৰ্ভে কৰিছে তেতিয়াহ'লে জানিব যে আমাৰ অসমীয়া ডেকা গাভৰু সকলোৱে খেতি বাতি মানে অসমীয়াৰ যিখিনি কাৰুকাৰ্য আছিলে অসমীয়া বুলি ক'লে সকলোৱে আছোঁ অসমীয়া ক'বলৈ গ'লে আমাৰ অসমীয়াৰ যিখিনি কাৰুকাৰ্য আছিলে খেতি কৰা পিঠা পনা বনোৱা ফুল গুঠিব ফুল বাচিব জানে নে নাজানে এই সকলোবিলাক বৰ্তমান বিলুপ্তিৰ পথত আৰু সকলোবিলাক সেই কলাসমূহ বেলেগে লৈ গ'ল আমাৰ পৰা আৰু সেই আমি দিনক দিনে মানে এলেহুৱা হৈ গৈ আছোঁ আৰু মোবাইলটো এটা ব্যাধি আপুনি ইতিমধ্যে এতিয়া মই এটা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব খোজোঁ যিহেতু মই মানে যথেষ্টখিনি ৰাইজৰ লগত বা ল'ৰা ছোৱালীৰ লগত এটা আমাৰ মানে অফিচিয়েলি আমি সদায় লগ পায়ে থাকোঁ কোনো নানা ধৰণৰ আঁচনি থাকে তেতিয়া বহুত বছৰ আগতে মানে কিছুমান ছোৱালী আহিছিলে কিছুমান কিবা আঁচনি লাগে বুলি ক'বলৈ তেতিয়া মই তেওঁলোকক এনেই সুধিছিলোঁ যে তোমালোকে বাৰু শাল ব'ব জানা নেকি তেতিয়া কৈছিলে যে শালটো মায়ে বয় তেতিয়া মানে মই ক'লোঁ কিয় তুমি নোবোৱা নেকি না সেইটোতো মাৰ কাম মায়ে বোৱে তেতিয়া মই মানে ভাবোঁ যে আমাৰ যোনটো অসমীয়া সংস্কৃতি যোনটো আছিলে সংস্কৃতিত আমি মানে আমাৰ এটা ছাবচিষ্টেঞ্চ ইকনমি বুলি কৈছিলে যে নিজৰ কাপোৰো নিজে বোৱে নিজৰ খেতিখিনিও নিজে কৰে নিজৰ শাক পাচলিও নিজে উৎপাদন কৰে গৰু ছাগলীৰ গাখীৰো নিজে উৎপাদন কৰে সেইটো কিবা লুপ্ত হৈ গৈছে মানে কি কাৰণে গৈছে এইটো মানে কিন্তু আমাৰ সমাজে মই ভাবোঁ আমাৰ জাগিব হৈছে আৰু এই হাতে কামে যদি আমি ল'ৰা ছোৱালীক যদি শিকাব পাৰোঁ তেতিয়াহে আমাৰ মানে জাতি আগবাঢ়ি যাব কাৰণ কিয় এই ল'ৰা ছোৱালীখিনি আপোনাৰ মই কওঁ যে ইয়াতেও মই দেখিছোঁ যে স্কুল কলেজবিলাকত বহুত মকৰা জাল চাৰিওফালে ক্লাছৰুমবিলাকত আছে তেতিয়া মই সুধিছিলোঁ এগৰাকী প্ৰিন্সিপালক যে এই মকৰা জালবিলাক আমাৰ ল'ৰা ছোৱালীবিলাকেতো অলপ চাফা কৰিব পাৰে তেতিয়া তেওঁলোকে কৈছিলে যে আজিকালি ল'ৰা ছোৱালীয়ে চাফা নকৰে তেতিয়া মই কৈছোঁ কিন্তু এইটো কাম আমি যদি পৰিৱেশটো চাফা কৰি ল'ব পাৰোঁ তেতিয়াতো আমাৰ মনটো ভাল লাগিব তেতিয়া এইটোতো আমি কিবা এটা কাম শিকিবহে পাৰিম তো মই ভাবোঁ যে এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাকক মই মানে সদায় কওঁ যে তোমালোকে এনেকুৱা কাম ডিগনিটি অফ লেবাৰ মহাত্মা গান্ধী বাথৰুম চাফা কৰিছে তো এনেকুৱা ধৰণৰ মানে মনোবৃত্তিটো কিন্তু সলাব লাগে কাম কৰিবলৈ কেতিয়াও ভয় কৰিব নালাগে যোনে যিমান কাম কৰিব পাৰিব লাজ কৰিব নালাগে ভয় কৰিব নালাগে শংকা কৰিব নালাগে কোনো বেয়া দৃষ্টিৰে নাচায় চবেই মানুহে যেতিয়া পৰিৱেশ পৰিচ্ছন্নতা দেখে আৰু এজন ছাত্ৰ ছাত্ৰীয়ে নিজে যদি কৰি লয় সেইটো মই ভাবোঁ যে মানে যথেষ্টখিনি তেওঁলোকে জীৱনত মানে বহুত আশীৰ্বাদ পাব আৰু তেওঁলোকৰ যোনটো গ'ল আছে পাৰ্পাছ আছে সেইবোৰো তেওঁলোকে ফুলফিল কৰিবলৈ কেপাচিটি মই ভাবোঁ এইটো ক্ষেত্ৰত আহি যায় আপোনাৰ যদি হাত ভৰি মগজ যদি চব ঠিকে চলি থাকে আপোনাৰ জীৱনৰ গাড়ীখনো ঠিকে চলি থাকিব খুব সুন্দৰ আৰু এটা প্ৰেক্টিকেল নলেজৰ কথা কৈছে আৰু এই প্ৰেক্টিকেল নলেজটো আমি সৰুতে পঢ়িছিলোঁ আমি স্কুল চাফা কৰিছিলোঁ স্কুলত আপোনাৰ কম্পিটিশ্যন আছিলে যে কোন ক্লাছটো চবতকৈ সুন্দৰ কিমান ধুনীয়া এইটো
এটা চ্যালেঞ্জ হিচাপে লৈছিলোঁ আপুনি গছৰ ওপৰত উঠি গছৰ ডালিও কাটিছিল হয় মোৰ মনত আছে আৰু এই বস্তুটো আমাক মানে ব্যৱহাৰিক জ্ঞানটো দিছিলে যে আমি আমাৰ চৌপাশটো কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা আপুনি খুব ধুনীয়া কথা এটা ক'লে আৰু আশা কৰোঁ এই পৰামৰ্শটোৱে নিশ্চয় আমাৰ সমাজত এটা গুড ইম্পেক্ট পেলাব মেডাম এটা সকলোৰে ফালৰ পৰা মই মৰিগাঁৱৰ বিভিন্নজন গুণী জ্ঞানী ব্যক্তিৰ পৰা মই মানে এটা কথা অনুধাৱন কৰি পেলাই আপোনালৈ এটা অনুৰোধ জনাওঁ যে যিহেতু মৰিগাঁৱৰ স্বাধীনতা সংগ্ৰামীসকলৰ কথা পাতি আছিলোঁ গতিকে এই স্বাধীনতা সংগ্ৰামী সেই ব্যক্তিসকলৰ তেওঁলোকৰ মানে বিষয়টো অলৰেডি উল্লেখ কৰিছোঁ যে তেনেকুৱা কিতাপ উপলব্ধও আছে সেই ব্যক্তিসকলৰ ভৱিষ্যত প্ৰজন্মই চিনাক্তকৰণ কৰিব পৰাকৈ তেওঁলোকৰ প্ৰতিমূৰ্তি কিছুমানক আমাৰ মৰিগাঁও টাউনৰে বিভিন্ন জেগাত যাতে স্থাপন কৰিব পাৰি তাৰে এটা মই আপোনাক অনুৰোধ কৰিছোঁ যে তেনেকুৱা এটা যদি ব্যৱস্থাপনালী আপুনি আগন্তুক পৰ্যায়ত লৈ খুবেই ভাল লাগিব হয় মৰিগাঁও টাউনৰ কথা পাতি থাকোঁতে এটা কথা মই নুসুধিলে নহ'ব যে মৰিগাঁও টাউনখন বহুসকলে কয় যে মৰিগাঁও টাউনখন কমিউনিকেশ্যনৰ কাৰণে বহুতেই বেয়া এটা বৰ ড্ৰবেক্স এইটো মেজৰ ড্ৰবেক্স মৰিগাঁও টাউনখনৰ বাবে কিয়নো আমাৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ মৰিগাঁও টাউনৰ পৰা বাহিৰেদি গুচি গ'ল জাগিৰ ৰোডতহে যিটো মিলিত হৈছে আৰু ছেকেণ্ডলি আপোনাৰ ট্ৰেইন ষ্টেচনটো ট্ৰেইনৰ ৰাস্তাটো মৰিগাঁও টাউন দি গৈ পেলাই জাগিৰ ৰোডত লাগিলে গতিকে মৰিগাঁও টাউনখন বহুতে আঁতৰত থাকে যদি গুৱাহাটীলৈ যোৱাটো মৰিগাঁও মাজেদি গ'লহেঁতেন তেতিয়াহ'লে হয়তো কমিউনিকেশ্যনৰ কাৰণে ইমান এটা অসুবিধা নাছিলে গতিকে ইন ফিউচাৰত মেডাম বহুসকলে কয় যে আমাৰ ইয়াত যদি এটা ট্ৰেইন ষ্টেচন থাকিলেহেঁতেন তেনেকুৱা কিছুমান মানে সকলোৱে বহুত কিছুমান অভিলাষা আছে মনত গতিকে সেই অভিলাষাসমূহকতো সকলো পূৰণ কৰিব পৰা নাই যে আগৰ দিনলৈ যে তথাস্তু বুলি ক'লেও সকলো কিন্তু তথাপিও আপুনি এই ক্ষেত্ৰত আপোনাৰ বিশেষ ভূমিকা কেনেধৰণে পালন কৰিব বিচাৰিব এতিয়া আমাৰ মৰিগাঁও জিলাত যদিও আপুনি কৈছে যে কমিউনিকেশ্যনৰ এটা প্ৰব্লেম আছে সেইটো বৰ্তমান আছে কিন্তু মই ভাবোঁ মানে সোনকালে ভৱিষ্যতত এইটো নাথাকিব কাৰণ আমাৰ এতিয়া অসম চৰকাৰৰ ফালৰ পৰা যিবিলাক অসম মালাৰ আণ্ডাৰত আমি যিখিনি মানে ৰাষ্ট্ৰীয় ঘাইপথ বা যিখিনি আমাৰ ৰোড ডেভেলপমেণ্টৰ যিখিনি আমি চাৰ্কিটছ মানে ডেভেলপ কৰি আছে তাতে কিন্তু মৰিগাঁও জিলাতো সেনেকুৱা ধৰণৰ মানে ৰাস্তা আহিব য'ত নেকি আপোনাৰ কমিউনিকেশ্যন বিৰাট মানে ইজি হৈ যাব আৰু এটা সুন্দৰ মানে এটা চাৰ্কিট ডেভেলপ হ'ব তো মই আশাবাদী যে সোনকালে এইটো সমস্যা মৰিগাঁও ৰাইজৰ নাথাকে এইটো মানে আমাৰ চৰকাৰে নিশ্চয় বিবেচনা কৰি আছে আৰু এইটো মৰিগাঁওখন কোনো আইচলেশ্যন ভুগিব নালাগিব সোনকালে আমি মানে ইয়াৰে মানে পৰিত্ৰাণ আমি পাব পাৰিম হয় খুব ধুনীয়া আৰু আশাবাদী আমি মেডামে কৈছে এতিয়া নিশ্চয় কিবা এটা ভাল খবৰ আহি আছে নিশ্চয় হয় মেডাম এতিয়া শিক্ষা ব্যৱস্থাৰ শিক্ষা ছেক্টৰটোৰ ওপৰত আপোনাৰ পৰা কিছু জানিব বিচাৰিম যে আমাৰ শিক্ষা ব্যৱস্থাত বহুত কিছুমান ড্ৰবেক্স আছে অপ্ৰিয় সত্য এতিয়া গুণোৎসৱটো পাতে হয় কিন্তু গুণোৎসৱৰ কাৰ্যকাৰিতা কিভাৱে হৈছে আপুনিও জ্ঞাত আৰু আমিও দেখিছোঁ হয় যে গুণোৎসৱটো পাতিছে গুণৰ বিকাশৰ কাৰণে কিন্তু সেই গুণোৎসৱটোক স্কুলে A+ পাবৰ কাৰণে বা সেই তেনেকুৱা ভাল এটা ৰেংক পাবৰ কাৰণে এই বস্তুবিলাক মানে সকলো মেনেজমেণ্ট হিচাপে চলি আছে আৰু এই ক্ষেত্ৰত আমাৰ আয়োজনে চোৱাটো জৰুৰী কিন্তু তথাপিও যে আমাৰ এনেকুৱা কিছুমান সংঘটিত হৈ আছে মই আশা কৰোঁ মৰিগাঁও জিলাত আগন্তুক পৰ্যায়ত যাতে কোনো বিশেষকৈ শিক্ষা আৰু স্বাস্থ্যজনিত কাৰণত যাতে অকণো আপুনি কাকো মাফ নকৰে এইটো কঠোৰ এটা যাতে দৃষ্টিৰে চাই আমাৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত আপুনি ভৱিষ্যতলৈ কেনেকুৱা ধৰণৰ পৰিকল্পনা ৰাখিছে মোৰ এইটোৱে ক'বলগীয়া যে আমাৰ মানে যিখিনি কণ ল'ৰা ছোৱালী মানে আপোনাৰ ভৱিষ্যতে যিখিনি স্কুললৈ যায় তেওঁলোকে এটা মানে কোৱালিটি এডুকেশ্যন তেওঁলোকৰ মানে সেইটো ডিজাৰ্ভ কৰে তেওঁলোকে সেইটো পাবই লাগিব এট এনি কষ্ট আৰু আমাৰ যিখিনি শিক্ষকসকল আছে তেওঁলোকে বহু কেইসংখ্যক এনেকুৱা আছে যোনে বহুত মানে কষ্ট কৰে আৰু ছাত্ৰ ছাত্ৰীখিনি তেওঁলোকৰ বহুত সমস্যাৰ মাজেৰেও তেওঁলোকে ছাত্ৰ ছাত্ৰীখিনিলৈ ওতঃভাৱে জড়িত কিন্তু তাৰ মাজতে কিছু সংখ্যক মানে এই শিক্ষক মই পাইছোঁ যোনে মানে নিজকে কেৰি কৰিব নোৱাৰে তো তেওঁলোকে কোনো ধৰণৰ মানে কণ্ট্ৰিবিউশ্যন মই দেখাত ল'ৰা ছোৱালীক দিব পৰা মানে কেপাচিটি নাৰাখে তো মই ভাবোঁ যে এই শিক্ষকসকলক মই আহ্বান কৰিব খোজোঁ যে আমি কাৰো জীৱনৰ লগত খেলা কৰিব নোৱাৰোঁ আজি যেতিয়া মই স্কুলবিলাক পৰিদৰ্শন কৰোঁ তাৰপিছত মই অলপমান নিজেও মানে
ভাবোঁ মানে অলপ চিন্তা কৰোঁ যে মই কিবা ভগৱানক আৰু ধন্যবাদ জনোৱা নাই নেকি যে মই ইমান এখন ভাল স্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ মই সক্ষম হৈছোঁ মোৰ পিতৃ মাতৃয়ে সেইখিনি মোক সক্ষম কৰিছে সেইটো চাগে মোৰ ভগৱানৰ এটা আশীৰ্বাদ বুলি ভাবোঁ কি আৰু কিন্তু সিমানেই মোৰ দুখ লাগে এই সকল ল'ৰা ছোৱালী যোনে ধৰক শিক্ষাৰ পৰা মানে বঞ্চিত হৈ আছে কেৱল কিছুমান শিক্ষকৰ অৱহেলা সেইটো বস্তু মানে একেবাৰে সহ্য কৰিব নোৱাৰোঁ আৰু মই খুব মানে মানসিকভাৱে ডিষ্টাৰ্ব ফিল কৰোঁ তেতিয়া আৰু মানে মই মানে ভাবোঁ যে সকলো শিক্ষা পঢ়োৱাটো হয় এটা কষ্টকৰ ডিউটি হয় কিন্তু এটা যদি আমি স্মাৰ্টলি যদি পঢ়াওঁ আমিতো হাৰ্ড ৱৰ্ক কৰিব নালাগে আমি স্মাৰ্ট ৱৰ্ক কৰিব লাগে আমাৰ শিক্ষকসকলক মই কওঁ যে তেওঁলোকে চেঞ্জ হ'ব লাগিব তেওঁলোকে ডাইনামিক হ'ব লাগিব তেওঁলোকে সেই পৌৰাণিকভাৱে যদি বহি পেলাই ল'ৰা ছোৱালীবিলাকক যদি এড্ৰেছ কৰে সেনেকুৱাকৈ আজিকালিতো ছ'চিয়েল মিডিয়াৰ দিন আজিকালি ইণ্টাৰনেটৰ যুগ আজিকালি AI যুগ তো আমি এনেকুৱা ধৰণৰ আমিও নিজকে মানে ট্ৰান্সফৰ্ম কৰিব লাগিব চেঞ্জ কৰিব লাগিব আমি প্ৰথমতে স্বীকাৰ কৰিব লাগিব যে হয় মই যোনটো আজিকালি যোনটো গতিৰে মানে এই পৃথিৱীখন ডেভেলপ হৈছে সেইটো গতিৰ মানসিকতা ময়ো ৰাখিব লাগিব তেতিয়াহে যদি মই শিক্ষক হিচাপে কোনোবাই মোৰ কথা শুনিবলৈ প্ৰস্তুত হয় ঠিক তেনেকৈ আমি মানে অলপ নিজেও মানে হোমৱৰ্ক কৰি পেলাইহে আহি আজিকালি ইণ্টাৰনেটটো এনেকুৱা এটা ডাঙৰ লাইব্ৰেৰী হৈ গৈছে যে আপুনি আৰু AIক আপুনি যিকোনো কথা সুধিলে আপুনি গম পায় যে কি কৰিব পাৰি এটা ল'ৰা ছোৱালীক এটা কণমানি ল'ৰা ছোৱালীক কেনেকুৱা ধৰণৰ শিক্ষা দিব পাৰি কেনেকৈ মটিভেট কৰিব পাৰি কেনেকৈ স্কুললৈ আনিব পাৰি কেনেকৈ তেওঁক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিত তেওঁক ইনভলভ কৰাব পাৰি কেনেকৈ তেওঁ স্কুললৈ অহাটো তেওঁৰ এডিকশ্যন হৈ যায় আজিকালি ইয়াতে শুনিছোঁ যে ড্ৰাগ এডিকশ্যনৰ কাৰণে স্কুল নাহে কিন্তু মই এনেকুৱা বাতাবৰণ বিচাৰোঁ যে স্কুলৰ প্ৰতি থকা এডিকশ্যনৰ কাৰণে ল'ৰা ছোৱালী ড্ৰাগছৰ ফালে নাযায় ধুনীয়া কথা একদম ধুনীয়া আৰু আশা কৰোঁ মৰিগাঁওবাসী ৰাইজ আপোনাৰ সবেও মই এইটো কাটৰ অনুৰোধ কৰিছোঁ মেডাম পুনৰবাৰ যে আপুনি মৰিগাঁওখনত বেলেগ কাৰোবাক কিবা আশ কৰে নাজানো কিন্তু শিক্ষা আৰু স্বাস্থ্যজনিতত যদি কোনোবাই কিবা হেমাই কৰে তাক যেতিয়া আপুনি কঠোৰ এটা দৃষ্টি প্ৰদান কৰে তাৰ বাবে আমি আশাবাদী কাৰণ আমি মৰিগাঁওখনক নিবিচাৰোঁ এখন আকৌ মৰিগাঁও হৈ থাকে অলৰেডি আমি মেডামক মৰিগাঁৱৰ নামটো চেঞ্জ কৰাৰ এটা প্ৰস্তাৱ দিছোঁ আৰু তেখেতে ঠিকো কৰিছে ৰাইজৰ পৰা বিচাৰিছোঁ পৰামৰ্শ গতিকে এই ক্ষেত্ৰত মেডাম আপোনাৰ কথাখিনিয়ে এটা ভাল ইম্পেক্ট পেলাব বুলি আশা কৰিছোঁ মেডাম আহিছোঁ স্বাস্থ্যজনিতকৰণৰ ক্ষেত্ৰত এতিয়া স্বাস্থ্যৰ লগতে ৰিলেটেডলি আপুনি ড্ৰাগছৰ কথা অলৰেডি যিহেতু ক'লে বহুসকল সৰু ল'ৰা ছোৱালী আজিকালি ড্ৰাগছৰ কবলত পৰি পেলাই নিজৰ প্ৰাণ আহুতি দিয়া নিচিনাই হৈছে বহুসকল মাতৃৰ বুকুৰ বেদনা হৈ পৰিছে নিজৰ পুতেকৰ সেই তেনেকুৱা কিছুমান কাৰ্যকলাপ সৰু ল'ৰা ছোৱালী এতিয়া চিনজে মানে হেৰি লৈ ক'ৰবাত চুৰি কাৰ্যত সংঘটিত কৰিছে পুলিচ থানাত গৈছে মানুহৰ মান ইজ্জতৰ কথা থাকে গতিকে মেডাম বিশেষকৈ মই ড্ৰাগছৰ কথাটোৱে আহিছোঁ ড্ৰাগছক আপুনি মৰিগাঁও জিলাৰ পৰা নিৰ্মূলীকৰণৰ ক্ষেত্ৰত বৰ্তমান কি ভূমিকা পালন কৰিছে আৰু ভৱিষ্যতলৈ কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিব একচুৱেলি ড্ৰাগছ এডিকশ্যন যোনটো আছে এইটো আমাৰ সমাজত একেবাৰে মানে বিয়পি পৰিছে আৰু এইটো জানি হওক বা অজানিতে মানে যোনটো মানে এটা পৰিৱেশ হৈ গৈছে য'ত নেকি ইমান ইজিলি এভেইলেবল হৈ গৈছে ড্ৰাগছ সেইটো এটা মানে যথেষ্ট মানে এটা মানে ইট ইজ এ মেটাৰ অফ ৱৰি আৰু এইটোৱে নহয় যে এতিয়া মানে ইমান বেয়াকৈ ছ'চাইটিত পাৰ্কুলেট কৰিছে যে এনেকুৱা হৈছে যে এখন ঘৰৰ 6জন মেম্বাৰ 6জনেই ড্ৰাগ এডিক্ট 7 বছৰীয়া ল'ৰাটোও বোলে ড্ৰাগ এডিক্ট এনেকুৱা ধৰণৰো পৰিস্থিতি আহিছে তো আমি সমাজ ব্যৱস্থাটো আমি চাব লাগে যিমানে আমি নিউক্লিয়াৰ ছ'চাইটি নিউক্লিয়াৰ ফেমিলি লৈ গৈছোঁ আমি মানে আমাৰ দাদা ভণ্টি আমাৰ মাহী মহা চবকে পাহৰিছোঁ আমি যেতিয়া আপোনপেটীয়া হৈ পেলাই আমি যেতিয়া আমাৰ সংসাৰ কৰিছোঁ তেতিয়া আমি এনেকুৱা ধৰণৰ সমস্যাটো আমি ভুগিব লাগিব কাৰণ আমাক ৰখোৱা মানুহ কোনো নাই আমাক বুজোৱা মানুহ কোনো নাই ঠিক সেইকাৰণে তেতিয়া এটা সমাজৰ এটা মানে ডিউটি হৈ যায় যে এই বস্তুটোৰ বিষয়ে অপেনলি ডিছকাছ কৰিব লাগিব আপুনি যদি ড্ৰাগছৰ কথাটো অপেনলি ডিছকাছ নকৰে হয়তো যোনজন মানুহে ডিপ্ৰেশ্যনত গৈছে তেওঁ চাগে ড্ৰাগছৰ ফালে আকৰ্ষিত হৈ যাব তো তেওঁৰ যদি ডিপ্ৰেশ্যনৰ পৰা আমি তেওঁক উলিয়াব পাৰোঁ যোনখন পৰিয়াল হাই কাজিয়াৰে ভাঙি গৈছে স্বামী আৰু স্ত্ৰীৰ মাজত কোনো সম্বন্ধ নোহোৱাৰ ফলত মানে বিবাহ বিচ্ছেদ হৈ গৈছে এনেকুৱা ধৰণৰ সমস্যাৰ কাৰণে ল'ৰা ছোৱালীয়ে হতাশাত ভুগি পেলাই কি কৰোঁ কি নকৰোঁ হয় ড্ৰাগছৰ ফালে গুচি গৈছে আৰ্থিক অৱস্থা একেবাৰে শোচনীয় কাৰণেও কিছুমান ল'ৰা ছোৱালী ড্ৰাগছৰ ফালে গুচি যায় কাৰণ
পইচা নাই খাবলৈ আপোনাৰ এমুঠি অন্ন নাই হেনুকা ধৰণৰ নানান মানে সামাজিক এতিয়া মানে সমস্যা হৈছে আৰু এতিয়া এই কথাটো কিন্তু আমি লুকধা কৰি লাভ নাই আমি ভাবো যে যিমান আমি ওপেনলি এটো ডিসকাস কৰিম যিমান হুনকাল আমি তেওঁলোকক মানে এটা যেনেকৈ আগতে মানুহে সিগাৰেট খোৱাটো এটা ফেশ্বন বুলি ভাবিছিল কিন্তু আজিকালি কিন্তু মানে উঠি অহা প্ৰজন্মৰ মাজত যথেষ্টখিনি প্ৰিভেলেন্সটো কমিছে কাৰণ ইমান এৱেৰনেছ এটা হৈছে যে সিগাৰেট খালে কেঞ্চাৰ হয় এনেকুৱা ইমান এটা মানে বেয়া এটা দ্ৰব্য এইটো বিষয় ইমান কেম্পেইনিং হৈ গ'ল যে এতিয়া মানে সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি আপোনাৰ ডাঙৰ মানুহৰ লোকে মানে এইটো যদিও কোনোবাই সেৱন কৰে কিন্তু সি কিন্তু কনচিকুৱেন্সটো জানে যে এইটো কনচিকুৱেন্স এইটো খালে মোৰ এইটো মানে কনচিকুৱেন্স হ'ব কিন্তু মই বৰ্তমান যি দেখিছোঁ ড্ৰাগছৰ বিষয়ে কিন্তু সেই এৱেৰনেছটো নাই যদিও চৰকাৰে প্ৰচেষ্টা কৰিছে কিন্তু আমি যদি এটা সৰু ৰুমৰ ভিতৰত বহি যদি আমি আলোচনা কৰোঁ আমাৰ ইয়াৰে কোনো সমাধান নাই ড্ৰাগছৰ বহুত বেলেগ ধৰণৰ মানে চিটুৱেশ্যন আছে মানে ষ্টেপ আছে প্ৰথমতে আছে যে কিছুমান যিবিলাক একদম ড্ৰাগ এডিক্ট তাহাঁতৰ মাজত HIV হৈ আছে বিকজ তাহাঁতি চিৰিঞ্জটো মানে হেয়া সেফ চিৰিঞ্জ ইউজ নকৰে তো তাহাঁতি HIV লোকে গৈছে ভাবকচোন আপুনি ড্ৰাগছৰ পৰা গৈ এতিয়া আমি HIV লোকে পালোগৈ তো এনেকুৱা ধৰণৰ তেতিয়া সেই মানুহখিনিক কেনেকৈ সেফ চিৰিঞ্জ মানে সেইবিলাকৰ বিষয়ে জ্ঞান কেনেকৈ আমি দিব পাৰিম তেওঁলোকক আমি কেনেকৈ ৰিহেবিলিটেট কৰিব পাৰিম তাৰে কাৰণেতো আমাৰ সমাজৰ পৰাই উঠি আহিব লাগিব চৰকাৰী এটা ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে কিন্তু হেতুটো ওভাৰলোড হৈ গৈছে যিমানে ড্ৰাগ এডিক্ট হ'ব এটোৰ প্ৰেছাৰ আৰু বেছি পৰিব তো সমাজৰ ফালৰ পৰাও কিছুমান এনেকুৱা মানুহ উঠি আহিব লাগিব যোনে এইবিলাক মানে কজৰ কাৰণে কাম কৰি যায় মই ভাবোঁ আৰু আশা কৰোঁ আগন্তুক পৰ্যায়ত এই ক্ষেত্ৰত আপুনি কাকো যাতে তেনেকুৱা দোষিক মানে মানৱীয় দৃষ্টিৰে চাই পেলাই আমাৰ মৰিগাঁও জিলাত যথেষ্টখিনি আমাৰ এক্টিভ উইথ ৰিগাৰ্ড টু মানে কণ্ট্ৰল অফ দিছ আৰু আমাৰ পুলিচ প্ৰশাসনে যথেষ্ট মানে ইয়াৰে ড্ৰাগছৰ ওপৰত অভিযান আমি চলাই আছোঁ আৰু আমি মানে সদায় মানে আমি ৰিভিউ কৰি থাকোঁ কেনেকৈ আমি আৰু মানে উন্নত মানৰ আমি মানে কাম কৰি যাই পেলাই আমি এইটো বস্তুৰ ওপৰত মানে আমি অলপ কণ্ট্ৰল আনিব পাৰোঁ সেইটোৰ কাৰণে আমি আৰু আপোনাৰ দেখিছোঁ যে লাহৰীঘাট ভোৰাগাঁও আনকি সেনেকুৱা মানে জেগালৈকেও মানে ড্ৰাগছ বিয়পি গৈছে তো এইটো এটা মানে যথেষ্ট চিন্তনীয় বিষয় বৰ্তমান আমি সেইটো বিষয় লৈ পেলাই যথেষ্ট চিন্তিত যিকেইখন জেগাৰ নাম আপুনি কৈছে য'ত ভালকৈ গাড়ীখন যাব পৰা সুবিধা নাছিলে তাত গৈ ড্ৰাগছ পাই গ'ল তেতিয়াহ'লে এইটো এটা কেনেকুৱা ধৰণৰ কথা আৰু আচলতে আমাৰ মানৱতাৰ দুষ্পন মানৱসকলে আৰু আজি সেই মানুহেইটো নি পেলাই সেয়া নিছে আৰু সেই মানুহসকলে সেই নিজৰ এলেকাটোৰ ল'ৰা ছোৱালীসমূহৰ জীৱন সামান্য টকাৰ ফলত সেই ল'ৰা ছোৱালীবিলাকৰ জীৱনবিলাক খেলি থকা নাই গতিকে বালিলে জীপাত শুগিবলৈও সেই একেপাত বুলি এষাৰ কথা আছে নিশ্চয় সেই তেওঁলোকৰ মানুহৰ আপুনি যাতে তেওঁলোকক মাফ নকৰে সেইটো কামনা কৰিছোঁ তেনেকুৱা মানে আমাৰ এটা কথা মই এইখিনিতে নুসুধি নোৱাৰোঁ যে পুলিচে কয় যে আমি ধৰি আনিছোঁ দিছোঁ আদালতত এৰি দিছে তাৰপিছত তেনেকুৱা আমাৰ মোৰ নিকটৱৰ্তী জেগাতে তেনেকুৱা ঘটনা দেখিছোঁ ড্ৰাগছ এডিক্ট ধৰি পেলাই ৰিহেবিলিটেশ্যন চেণ্টাৰত দিছে তাৰপিছত ঘৰলৈ আহিছে আকৌ ড্ৰাগছ এডিক্ট য'ত ত'ত চুৰি কাৰ্য সংঘটিত কৰিছে পুলিচে আকৌ গ্ৰেপ্তাৰ কৰিছে আকৌ জেললৈ দিছে সেই চাইকেলটো মানে চলি আছে এতিয়া পুলিচে কয় যে আমি আনিছোঁ আমি আনি পেলাই দি দিছোঁ এতিয়া কোৰ্টে এৰি দিয়ে এইটো এটা মানে ভিচিয়াছ চাইকেল হয় মানে এইটোত পূৰা গোটেই সমাজৰ মানে সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে সমাজৰ মানে এটা ৰোল আছে কাৰণ ড্ৰাগ এডিক্টজনে বাৰে বাৰে আকৌ মানে সি এই ড্ৰাগছৰ পলি আকৌ মানে গুচি যোৱাৰ এটা চান্স থাকে তো যিমানে আপুনি ৰিহেবিলিটেট কৰিলেও তেওঁলোকক আকৌ মানে তেওঁলোকে সেইফালে গুচি যাব পাৰে তো ইয়াৰে কাৰণে আমাৰ যোনটো মানে কাউন্সেলিং যোনটো এতিয়া এইবিলাক আমাৰ কনচেপ্ট এতিয়াও মানে ডেভেলপ হ'ব বাকী আছে যে চাইক'লজিকেল কাউন্সেলিং আমি ভাবোঁ যে আমি অকল মানে কাউন্সেলাৰ এটা তেতিয়া যাওঁ যদি আমি পগলা হওঁ সেনেকুৱা কোনো কথা নাই মানুহৰ মানে মানসিক যেতিয়া মানুহে কিবা এটা মানে এনেকুৱা এটা পৰিস্থিতিত ফিল কৰে যে সি মানে মানসিকভাৱে ডিপ্ৰেশ্যনলৈ গৈ আছে বা তেতিয়া আমি এটা কাউন্সেলাৰক আমি গৈ পেলাই আমি কাউন্সেলিং কৰিব লাগে এটা মানে সাইণ্টিফিক মেনাৰেৰে আমি এইটোত আগবাঢ়িব লাগে ঠিক তেনেকৈ আমাৰ ইয়াতে আমাৰ ৰাইজৰ মাজৰ পৰাই কিছুমান কাউন্সেলাৰ এনেকুৱা মানে ডেভেলপ হ'ব লাগিব যোনে এই ল'ৰা ছোৱালী যিখিনি মানে ড্ৰাগ এডিকশ্যনৰ ফালে গৈছিলে তেওঁলোকক আকৌ মানে আমি সমাজত আনি তেওঁলোকক আৰ্থিকভাৱে সবল কৰি
তেওঁলোকক নিব পৰা ৰাস্তা দেখুৱাৰ কাৰণে এইটো যথেষ্ট এটা চেলেঞ্জিং কাম কিন্তু টাইমো লাগিব আৰু সকলোৰে চেষ্টা লাগিব কিন্তু মানে কৰিব নোৱাৰা মই ভাবো নহয় এতিয়াও আমি এচিভ কৰিব পাৰোঁ আমাৰ প্ৰপাৰ প্লেনিং ল'ব লাগিব আৰু সকলো জাগ্ৰত হ'বলৈ হ'ল সংকেত ধ্বনিয়ে মানে গোটেই অসম বাজি উঠিছে যে এতিয়াই যদি জনগণ সজাগ নহয় কেৱল মোৰ নিজৰ আত্মীয় কোনোবা এজনৰ কাৰণে নহয় মোৰ কাষৰ বৰুৱা পিতেকৰ কাৰণেও মই চিন্তা কৰিব লাগিব মোৰ কাষৰ আব্দুলৰ পিতেকৰ কাৰণেও মই চিন্তা কৰিব লাগিব সকলোৰে কাৰণে চিন্তা কৰিব সেই তেনেকুৱা এটা সময় আহি পৰিছে আৰু এতিয়াও যদি আপোনাৰ সবে জাগ্ৰত নহয় তেন্তে হয়তো আমাৰ ভৱিষ্যত অলৰেডি ধ্বংস হৈছে আৰু যে কেনেকুৱা ধ্বংস হ'ব আমি কল্পনাৰ সীমাৰ বাহিৰত গতিকে আমি আশাবাদী যে এখন ভাল পৃথিৱী ভাল অসম এখন সোণৰ অসম যাতে পুনৰবাৰ দেখোঁ হয় মেডাম এতিয়া আহিছোঁ আপোনাৰ পাৰ্চনেল লাইফৰ দুটামান কথা জানিবৰ কাৰণে আৰু আপুনি ACS বিষয়া হোৱাৰ পূৰ্বেই বিবাহত পাশত আবদ্ধ হৈছিল নে বিষয়া হোৱাৰ পাছত বিবাহ পাশত আবদ্ধ হৈছিলে চাকৰি কালত মানে চাকৰি কৰি উঠি মানে তাৰপিছত মানে বিবাহ মোৰ হৈছে লাভ মেৰেজ অৰ এৰেঞ্জ মেৰেজ এইটো মানে আপোনাৰ মই ইট ৱাজ এৰেঞ্জ মেৰেজ মোৰ মানে মাদাৰ ইন লয় মানে মোক পচন্দ কৰিছিলে কথাটো এইকাৰণে সুধিলোঁ যে এগৰাকী ACS বিষয়াক কোনোবা যে তেওঁলোকৰ মানে বিবাহৰ প্ৰস্তাৱটো দিবলৈতো আপোনাক ভয়ে কৰিব গতিকে ঘৰত আপোনাৰ মানে ছাৰৰ লগত আপোনাৰ যিটো সম্পৰ্ক হয়তো নিশ্চয় মধুৰ সম্পৰ্ক বুলি মই জানো কিয়নো আপোনালোকৰ সতি সন্ততিসকলেও বৰ্তমান ভালকৈ পঢ়া শুনা কৰি নিজ কামত আত্মনিয়োজিত হৈ আছে মই জনাত গতিকে আপুনি এগৰাকী গৃহিণী হিচাপে এগৰাকী মাতৃ হিচাপে এগৰাকী পত্নী হিচাপে তাৰপিছত আটাইতকৈ ডাঙৰ দায়িত্বটো যে এগৰাকী অসমৰ প্ৰশাসনিক বিষয়া হিচাপে এইটোতো ইমান সকলোৰে কাৰণে ইমান এটা সহজ কথা নহয় গতিকে ইমান এটা গধুৰ দায়িত্বক আপুনি কেনেকৈ বেলেঞ্চ কৰি পেলাই নিজৰ জীৱনত আগবাঢ়িছে মানে আপুনি এইটোৱে কয় যে আমাৰ এতিয়া হিন্দীতে ক'ব পাৰে মৰতা কিয়া না কৰতা যোনে পানীত পৰিছে সিটো উঠিবই লাগিব সাঁতুৰিবই লাগিব ঠিক তেনেকুৱা কথা মোৰ জীৱনৰো সেনেকুৱাই কথা যেতিয়া মানে আপুনি চাকৰিৰ লগতে আপুনি গোটেই ঘৰখনো মিলাব লাগে আৰু মই এনেকুৱা আছিলোঁ যে মোৰ লগত মানে মোৰ শহুৰ মোৰ মা দেউতা চব মানে সকলোকে আমি মানে একেলগে লৈ পেলাই মানে চলা মানে ফেমিলি হয় তো সেইকাৰণে মই ভাবোঁ যে হয়তো মানে এইখিনি কৰোঁতে যথেষ্টখিনি ঘাত প্ৰতিঘাতটো আহিছে ধৰক মোৰ পাৰ্চনেল মানে নিজৰ এটেনশ্যন বা নিজৰ কেয়াৰ বহুতখিনি কম্প্ৰমাইজ কেতিয়াবা হয়তো কৰিছোঁ মানে চবকে আগতে প্ৰাধান্য দি পেলাই কৰিছোঁ আৰু তাৰ মাজতো কিন্তু মানে এটাই মানে মই ভাবোঁ যে যোনটো ফল কাৰণে মই আগবাঢ়ি যাব পাৰিলোঁ হৈছে কি মই কেতিয়াও মানে সদায় পজিটিভ থাকিব বিচাৰোঁ মানে কোনো চিন্তাই মই চিন্তা নকৰোঁ ল'ৰা ছোৱালী উৎপাত কৰিলেও মই ভাবোঁ যে তেওঁলোকে মানে তেওঁলোকক সেনেকুৱা ধৰণৰ কিছুমান প্লেনিং মানে ষ্ট্ৰেটেজি ইউজ কৰি পেলাই মানে চলিছিলোঁ এজন মাতৃ হিচাপে অকল মৰম দেখুৱালে নহ'ব এটা ষ্ট্ৰেটেজিৰে তেওঁলোকক এটা পৰিৱেশ দিব লাগিব সেইটো এটা প্লেনিঙো কৰিব লাগিব এতিয়া ল'ৰা ছোৱালীক আপুনি যদি অনবৰতে খেলা বস্তু দি থাকে খেলি খেলি তেওঁলোকৰ নিজৰ মাজত কাজিয়া হ'ব হাই হুলস্থুল হ'ব তেতিয়া মই ভাবিলোঁ যে কিতাপ দি চাওঁ গল্প কিতাপ আনিলোঁ তেতিয়া গল্প কিতাপৰ হৈ পেলাই তেওঁলোকে আৰু কাজিয়া নকৰা হ'ল কাৰণ তেওঁলোকে ইটো সিটো পঢ়া হ'লে ইটো সিখন দিয়ে সিটোৱে দিয়ে সিখন ঠিক তেনেকৈ কিতাপ পঢ়োৱা এনেকুৱা ধৰণৰ যিবিলাক মানে ষ্ট্ৰেটেজি যে সন্ধিয়া হ'লে পঢ়া টেবুলত পঢ়োৱা বা তেওঁলোকে পঢ়ক নপঢ়ক টেবুলত বহা এনেকুৱা ধৰণৰ সংস্কৃতিবিলাকে মই দেখিলোঁ মোৰ ল'ৰা ছোৱালীখিনিক যথেষ্টখিনি স্বাৱলম্বী কৰিলে আৰু তেওঁলোকে তাৰপিছত নিজৰ মানে পঢ়া শুনা নিজৰ দায়িত্ব সেইবিলাক পালন কৰিলে যথেষ্ট এজন মাতৃ হিচাপে মোক সিমান কষ্ট দিয়া নাই তো এতিয়া বৰ্তমান মোৰ ডাঙৰ ল'ৰা এতিয়া ডক্টৰ হৈ ওলালে সৰুটোৱে ইঞ্জিনিয়াৰ হৈ ওলাইছে তো ভগৱানৰ আশীৰ্বাদত এইখিনি পাৰ কৰি আহিলোঁ আৰু মানে কেতিয়াও মানে ভাগৰা নাই আৰু সদায় ভাবোঁ যে ভগৱানে যি দিছে সেইটোত আমি সন্তুষ্টি লাভ কৰিব লাগে আৰু মই আগতেও কৈছোঁ যে একদম চিম্পল লাইফ মানে সৰুক মৰম কৰা আৰু ডাঙৰক সন্মান কৰা এই দুটা যদি আমি মানে ঠিক জেগাত ৰাখিব পাৰোঁ বাকীখিনি চব
হৈ যাব আৰু হয় খুব সুন্দৰ মেডাম মই এই কথাখিনিৰ পৰা সোধাৰ মূল কাৰণটো এইটো বৰ্তমান এটা বহুতেই মানে এইটো এটা মহামাৰী অলৰেডি আপুনি ইণ্ডিকেট কৰিছিলে মোবাইল মহামাৰীৰ কথা মই বিভিন্নজন ডক্টৰকো মই আজিলৈকে সাক্ষাৎকাৰ গ্ৰহণ কৰিছোঁ তেওঁলোকে কৈছে যে মোবাইলটোতো ড্ৰাগছতকৈও ডাঙৰ মহামাৰী আৰু বিভিন্ন কিছুমান ৰিচাৰ্চ পেপাৰ বা বিভিন্ন কিছুমান নিউজ পেপাৰটো এটা শুনিবলৈ পাইছোঁ আজিকালি ল'ৰা ছোৱালীবিলাকক সৰু কালৰে পৰা মাকবিলাকে বিশেষকৈ ভাতকেইটা খাবলৈ হ'লেও মোবাইলটো দেখাই দিয়ে বা আপোনাৰ কাৰ্টুন টিভিটো লগাই দিলে কাৰ্টুন গতিকে এই বস্তুখিনি চাই বৰ্তমান কিছুমান ডিজিজ হৈছে ব্ৰড ডে কিছুমান ল'ৰা ছোৱালীৰ মাতেই নুফুটা হ'ল ইভেন মোৰ বন্ধু এজনৰ মানে তাৰ মোৰ বাইদেউ এগৰাকীৰ পুত্ৰ মানে মোৰ ভাগিনী তেওঁলোকৰ দূৰ সম্পৰ্কীয় 11 বছৰমান হ'ল মাতে ফুটা নাই এতিয়ালৈকে মানে এবনৰ্মেল এটা বিহেভিয়াৰ তাৰ লগতে তেনেকুৱা অকল এটা দুটা নহয় আমাৰ ভাৰতত তেনেকুৱা হাজাৰ হাজাৰ বা লাখ লাখ কেছ বৰ্তমান হৈছে গতিকে আপুনি এগৰাকী মাতৃ হিচাপে যিটো ছাকচেছফুল মাতৃ নিজেও ছাকচেছফুল লগতে নিজৰ সন্তানকো ছাকচেছ কৰোৱাত আপোনাৰ অৰিহণা আছে অসমৰ মাতৃ সমাজলৈ আপোনাৰ পৰা মাতৃৰ থাকিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ গুণটো কি হ'ব লাগে আপুনি যিটো পালন কৰিলে ষ্ট্ৰেটেজিটো সেই ষ্ট্ৰেটেজিটোৱে কৈ দিবলৈ মনত কৰিছোঁ ষ্ট্ৰেটেজি আছে কি যে নিজৰ সন্তানৰ প্ৰতি মৰমটোতো বহুত থাকিবই হয় হয় কিন্তু কিছুমান ক্ষেত্ৰত সৰুৰ পৰা তেওঁলোকক এটা ডিসিপ্লিনত আনিব লাগিব তেওঁলোকৰ আজিকালি মোবাইলটোতো আহিছে আৰু সাংঘাতিক ধৰণৰ এডিকশ্যন এইটো কিন্তু মই দেখিছোঁ যে মাকেও যিমান চাব সিমানেই ল'ৰা ছোৱালীও চাব এইটো মানে আপোনাৰ একদম সত্য কথা বহুত মাকে কয় মইতো নাযাওঁৱে মইতো নুচুৱেই কিন্তু সেইটো একেবাৰে অসত্য একদম মানে মাকে যদি সমানে চাব ল'ৰা ছোৱালীও সমানে চাব তে মাকে নিজকে নিয়ন্ত্ৰণ কৰিব উই হেভ টু লিভ বাই এক্সাম্পল মানে আমি বাছ মুখেৰে ক'ব নোৱাৰোঁ আমি কৰি দেখুৱাব লাগিব তে মোৰো যদি এটা মোবাইলৰ যদি এটা ফিক্স টাইম থাকে মোক যদি যিখিনি কৰ্মক্ষেত্ৰত লগা হ'ল সেইখিনি কাম মই কৰিলোঁ তাৰপিছত মই ৰাতি শোৱাৰ আগতে মই বহুত সময় 2 ঘণ্টাৰ আগতে মোবাইল চাইড কৰি থলোঁ ল'ৰা ছোৱালী সেইটো দেখিব আপোনাৰ তেতিয়া ল'ৰা ছোৱালীও সেইটো শিকিব মই ভাবোঁ আৰু এই মানে ল'ৰা ছোৱালীক আজিকালি কম সময় দিব বিচাৰে পিতৃ মাতৃ তেওঁলোকৰ নানান চিন্তা সমস্যা তো সেইকাৰণে মোবাইলটো এটা সহজ ৰাস্তা য'ত মানে দি পেলাই থ'লে সেইখিনি সময় মানে ল'ৰা ছোৱালীয়ে একো ডিষ্টাৰ্ব নকৰে কিন্তু তাৰ ফলত যোনটো আপোনাৰ এই হাইপাৰ এক্টিভিটি ব্ৰেইনত যোনটো মানে সৰুতে যোনটো ব্ৰেইন ডেভেলপমেণ্টৰ মানে ডিষ্টৰ্টেড হৈ যায় সেইটো কিন্তু মানে ভৱিষ্যতে কেতিয়াও ৰিকভাৰী নাই তো সেইকাৰণে আমি মানে বহুত কেয়াৰফুল হ'ব লাগিব মাতৃ হ'লে নহ'ব মাতৃ হ'বৰ কাৰণে আপোনাৰ প্ৰথমৰ পৰা প্ৰস্তুতি কৰিব লাগিব আপুনি যথেষ্টখিনি মানে এৱেৰ হ'ব লাগিব আপোনাৰ ল'ৰা ছোৱালীক আপুনি কি খাদ্য খুৱাইছে আপোনাৰ ল'ৰা ছোৱালীক আপুনি কি পৰিৱেশত ৰাখিছে কেনেকুৱা ধৰণৰ আপুনি মানে পৰিৱেশ ডেভেলপ কৰিছে মই ভাবোঁ অলপমান ডিচিপ্লিনটো লাগিবই ডিচিপ্লিন নহ'লে অকল অটুট মৰম মানে মৰম থাকিলেও মৰম কেতিয়াবা কিছুমান সময়ত দেখুৱাব নোৱাৰে ফোনটো থ'ব দিব লাগিব 16 বছৰ বয়সলৈকে একচুৱেলি কোনো ল'ৰা ছোৱালীক ইণ্ডিভিজুৱেল মোবাইল মই ভাবোঁ দিব নালাগে একজেক্টলি এইটো সময়তে মই আপোনাক তথা আমাৰ অসমৰ প্ৰতিজন জিলা আয়ুক্তকো মই আহ্বান জনাব বিচাৰিছোঁ যে যিহেতু মেডাম পলিচি মেকিং আমাৰ মন্ত্ৰী এম এল এসকলৰ দ্বাৰা হয় কিন্তু তাত আপোনালোকৰো এটা আওপকীয়াকৈ ৰোল এটা থাকে যিহেতু আপোনালোকে গোটেইখিনি মেইনটেইন কৰিবলগীয়া হয় মেডাম আমি য'ত টেকন'লজি বনিছে লণ্ডন আমেৰিকা হেন জেগাত বা অষ্ট্ৰেলিয়াত তাত আপোনাৰ 16 নে 18লৈকে কিছু জেগাত 14লৈকে কিছু 16লৈকে ৰেষ্ট্ৰিকশ্যন টোটেলি বেন মোবাইল বন্ধ মানে চলাবই নোৱাৰে যোনটো ৰেডিয়েশ্যন যোনটো তাত আহে সেইটো বহুত ধৰণৰ মানে বেলেগ ধৰণৰ বেয়া মহামাৰী বেমাৰ মানে এইটো মই আপোনাক অনুৰোধ জনাইছোঁ লগতে সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ আয়ুক্তসকলক যে আপোনাক হবে নেক্সট টাইম আমাৰ অসমত এনেকুৱা এখন এক্ট ওলোৱাত আপোনালোকে এটা নিজৰ অৰিহণা যোগ আগবঢ়ালে আমাৰ অসমৰ ভৱিষ্যত সুৰক্ষিত হ'ব বুলি ভাবোঁ যিখন এক্টত আমাৰ এই এজ ৰেষ্ট্ৰিকশ্যনটোৰ লগতে মাতৃসকললৈও কিবা এটা তেনেকুৱা এটা মানে থকাটো প্ৰয়োজনীয় মানে সেইটো এটা নিয়ন্ত্ৰণ কৰাৰ মানে মই ভাবোঁ এইটোতো নিজৰ ভিতৰত এতিয়া বৰ্তমান নিজৰ ভিতৰত ডেভেলপ হ'ব লাগিব আপুনি নিজে কিমান ডিচিপ্লিন হয় সেইটো আপুনি লক্ষ্য কৰিব লাগিব ৰিলছটো চাই থাকিলে আপুনি আপোনাৰ সময় কিমান গুচি গৈছে আপুনি গমেই নাপায় আপুনি হয়তো ভাবিছে যে মইতো বাছ 15 মিনিটহে চালোঁ কিন্তু একচুৱেলি কিন্তু আপুনি গৈয়ে আছে সেইটো ৰিলৰ জগত আৰু তাৰ ফলত এই মানে ব্ৰেইনত মাকৰ খং কিবা এটা ৰিল চাই পেলাই খং উঠিলে দিলে ল'ৰাটোকে গালি দি
গালি পায় তো ঠিক তেনেকুৱা ধৰণৰ মানে এটা মানে নেগেটিভ ইম্পেক্ট আহি যায় সেনেকুৱা কাৰণে মই ভাবোঁ যে মাতৃয়ে নহয় মাতৃ পিতৃ বা গোটেই ঘৰৰ যিখিনি মানুহ থাকে আইতা ককাক তেওঁলোকেও মানে ল'ৰা ছোৱালীখিনিক এনেকুৱা এটা বাতাবৰণ দিব লাগে যে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি ধৰক ড্ৰয়িং কৰা খেলা লিখা পঢ়া ফুৰিবলৈ যোৱা এনেকুৱা ধৰণৰ মানে এটা পৰিৱেশ দিয়াটো মানে অতি বাঞ্ছনীয় খুব সুন্দৰ আৰু খুব ধুনীয়া আৰু বিশেষকৈ মানে এই যোনটো আপোনাৰ প্ৰকৃতিৰ লগত তেওঁলোকক লৈ যোৱা প্ৰকৃতিত মানে এৰি দিয়া সেইটো বৰ দৰকাৰ আমিতো প্ৰকৃতিৰে এটা অংগ হয় আজিকালি মাতৃ পিতৃ ইমানেই মানে ভয় কৰে ল'ৰা ছোৱালীক মানে এটা খোজ কাঢ়িবলৈ নিদিয়ে মাটি চুবলৈ নিদিয়ে তেতিয়া চুবলৈ একো নিদিব তেতিয়াতো মোবাইলটোৱে চুব সেইকাৰণে অলপমান যদি প্ৰকৃতিৰ লগত যদি মই ভাবোঁ বেছি যদি মাতৃ পিতৃয়ে যদি ল'ৰা ছোৱালীৰ লগত সম্পৰ্ক ডেভেলপ কৰে মানে মই ভাবোঁ এইটোৱে মানে যথেষ্টখিনি মোবাইল এডিকশ্যনৰ পৰা দূৰত ৰাখিব হয় আৰু মই এই কথাসমূহক এগৰাকী সফল মাতৃ তথা মৰিগাঁও জিলাৰ বৰ্তমান আয়ুক্ত হয়তো ভৱিষ্যতলৈ আমাৰ নগাঁও জিলাত আয়ুক্ত হিচাপে বিচাৰোঁ এগৰাকী আয়ুক্ত এগৰাকী সফল মাতৃয়ে এই কথাসমূহক কেৱল আমাৰ সমাজৰ কাৰণে দিবৰ কাৰণে চেষ্টা কৰিছে যিহেতু আমাৰ সমাজখনত বৰ্তমান এটা বৰ ভয়ংকৰ চিনেৰিঅ' চলি আছে আৰু মই আপোনাৰ কথাসমূহৰ পৰা এটা কথা অনুভৱ কৰিলোঁ যে মাতৃ হোৱাটো সহজ এইটো নেচাৰেল ফিন'মেনা মানে দৈৱকী হোৱাটো সহজ কথা কিন্তু যশোদা হোৱাটো সহজ কথা নহয় আৰু আপুনি যিখিনি কথা কৈছে প্ৰতিগৰাকী মাতৃয়ে যদি সেই কথাসমূহক অকণমান হ'লেও অনুধাৱন কৰি আগবাঢ়িবলৈ চেষ্টা কৰে তেনে নিশ্চয় যশোদাৰ দৰে গুণসমূহক সমৃদ্ধিশালী কৰিব নিজৰ ভিতৰতে মেডামে এটা কথা বহুতেই ফ'কাছ কৰিছে নিজৰ ভিতৰত নিজে সেই গুণসমূহক ডেভেলপ নকৰিলে বাহিৰৰ পৰা যিমানেই এছপি নিদিয়ে এতিয়া মেডাম মই জানিব বিচাৰিম যে ছাৰ আৰু আমাৰ মেডামৰ মানে মাজতো এটা প্ৰেম নিশ্চয় হ'ব লাগিব এতিয়া আমিতো জানো যে আমাৰতো ভয় লাগে ডি চি বুলি ক'লে বা ডি চি ৰেংকতে থাকক বা মানে এছ পি ৰেংকতে থাকক যি ৰেংকতে নাথাকক আপোনালোকৰ কাষলৈ বেলেগ মানুহে গৈ পেলাই বা গোটেই প্ৰশাসনে যিহেতু ভয় কয় এতিয়া মেডামৰ এতিয়া মেডামক মানে ছাৰে বেয়া নাপাব দেই তাৰপৰা মেডামক ছাৰৰ আপোনালোকৰ কেমেষ্ট্ৰিটো কেনেকুৱা জানিব বিচাৰোঁ মোৰ হাজবেণ্ডো প্ৰশাসনিক বিষয়ে হয় তো আমাৰ দুটাৰে প্ৰফেশ্যনটো অলমষ্ট ছেম তো এটা ভাল হয় যে প্ৰফেশ্যনেল লাইফটো আমি ইটো সিটোৰ বুজি পাওঁ এওঁৰ কিমানখিনি ব্যস্ততা আছে বা কিমানখিনি গভীৰ দায়িত্ব আছে সেইটো মই ভালকৈ মানে হাড়ে মগজুৱে বুজি পাওঁ তো মোৰ ফালৰ পৰা যিখিনি তেওঁৰ প্ৰতি এক্সপেক্টেশ্যন সেইটো বহুতখিনি কম তো সেই ফলত মানে তেওঁ ধৰক বহুতখিনি ক্ষেত্ৰত বাচি যায় ঠিক তেনেধৰণে এনেকুৱা হয় যে তেওঁ এতিয়া দিল্লীত যেতিয়া ট্ৰান্সফাৰ হৈ গৈছিলে বা শ্বিলঙলৈ ট্ৰান্সফাৰ হৈ গৈছে তেতিয়া আমি ধৰক অকল মানে ফোনৰেহে আমি মানে যোগাযোগ ৰাখিব পাৰিছোঁ মাহ কি মাহ ধৰক 5 মাহ 6 মাহলৈকে আমি লগ পোৱা নাই ইটো সিটোৰ লগত তো এনেকুৱা ধৰণৰ আৰু ল'ৰা ছোৱালীক তাত তেতিয়া মই ডাঙৰ কৰা এনেকুৱা ধৰণৰ মানে আপোনাৰ আমি সমস্যাত সদায় ভুগিছোঁ কিন্তু সেইটো যিহেতু একেই চাকৰিটো আমাৰ দায়িত্বৰ বিষয়ে মানে বুজি পেলাই আমি বহুত মানে সেইটো এডজাষ্ট কৰোঁ কিন্তু যেতিয়া আমি লগ পাওঁ আমি মানে কোৱালিটি টাইম স্পেণ্ড কৰিব বিচাৰোঁ অফিচৰ কথা একেবাৰে নাপাতোঁ আৰু বাহিৰা মানে আমাৰ যিবিলাক আমি মানে আমাৰ যিবিলাক ভাল মানে স্মৃতি আছে আমি একেলগে গৈ পেলাই দুদিনৰ কাৰণে এটা সৰু সামান্য হলিডে লৈ পেলাই আমি আহিছোঁ সেই দুদিনে এনেকুৱা লাগে যে বহুত মানে তৃপ্তি সেইখিনিয়ে মানে আমাৰ মানে আজিকালি এই আমাৰ যোনটো চাকৰি জীৱনত আমি এইখিনি পাইছোঁ ভগৱানক আগত সেইটোৱে মানে আগত ৰাখি পেলাই আৰু এনেকৈ সংসাৰ কৰি বিবাহৰ পাছত এনেকুৱা এটা দিন যিটো দিনত ছাৰে আপোনাক এপাহ ৰেড ৰ'জেই হওক বা তেনেকুৱা এটা দি পেলাই নিজৰ মনৰ পৰা ফাৰ্ষ্ট প্ৰপ'জ কৰিছিলে যে মই তোমাক বহুতেই ভাল পাওঁ তেনেকুৱা এটা মধুৰ স্মৃতি জনাব নেকি সেনেকুৱা ৰেড ৰ'জটো কোনোদিনে দিয়া নাই কিন্তু এওঁ ইমান মানে বুদ্ধিয়ক তেওঁ তাৰমানে জানে যে আমি ফুল ভাল পাওঁ বা মহিলা সকলোৱে মহিলাই ফুল ভাল পায় তো তেওঁ কি কৰে কেতিয়াবা মই ৰোৱা বাৰীৰ ফুলডালৰ পৰাই এটা সৰু কলি এটাকে বা বগা অকণমানি ফুল এটাকে ছিঙি আনি পেলাই ক'ব এইটো মই আনিছোঁ আৰু ইমান মানে এইটো ধুনীয়া মানে মোক দিলে মই ৰোৱা গছডাল মোৰে ফুল ওলাইছে সেইটো আকৌ মোকে ছিঙি আনি পেলাই মোকে দি মানে প্ৰকাশ কৰিছে এনেকুৱা মানে হৈছে কিন্তু মানে ৰেড ৰ'জে যে গৈ পেলাই একদম বিৰাট কিবা কিনি আনিছে এনেকুৱা নাই হোৱা কিন্তু ইন এনি ৱে সৰু সৰু জেষ্টাৰেৰে ডেফিনেটলি মানে
আৰু মই এই মুহূৰ্ততে আমাৰ যিহেতু ইণ্টাৰভিউটো ছাৰে চাব বুলি আশা কৰিছোঁ গতিকে ছাৰক অনুৰোধ জনাওঁ এইবাৰ আপোনালোকৰ মেৰিজ এনিভাৰ্চাৰীত আমাৰ মেডামলৈ যাতে ৰেড ৰ'জ আছে মই আশা কৰিছোঁ মেডাম এইখিনিতে এটা কথা মই জানিব বিচাৰিম আপোনাৰ পৰা যিহেতু পাৰ্চনেল লাইফৰ কথাই পাতি আছোঁ আপোনালোকৰ দুইজনে অলৰেডি কৈছে যে চৰকাৰী প্ৰশাসনিক বিষয়া আৰু আপোনালোকৰ জীৱনটো বহুত প্ৰশাসনিক বিষয়া বুলি কওঁতে 24/7 আপোনালোকৰ এটা আছে নিজৰ দেশখনৰ কাৰণে উৎসৰ্গা কৰি থৈছে আপোনালোকে গতিকে লগতে আপোনালোকৰ পলিটিকেল প্ৰেছাৰ থাকে কিছু কিছু ক্ষেত্ৰত এডমিনিষ্ট্ৰেটিভ প্ৰেছাৰ থাকে গতিকে এই গোটেই প্ৰেছাৰসমূহক আপুনি ডেইলি লাইফত কেনেকৈ মেইনটেইন কৰে এইটো এটা বহুত ডাঙৰ কথা কিন্তু চেলেঞ্জিং কথা সকলোৰে কাৰণে বছ কি বাত নহয় কাৰণে এখন ডিষ্ট্ৰিক্টত কেৱল এজনে আয়ুক্ত থাকে আৰু সেই আয়ুক্তগৰাকীৰ পৰাই মই জানিব বিচাৰিছোঁ আপুনি উই হেভ টু মানে আমি এইটো জানিব লাগিব যে আমি ইনডিছপেঞ্চেবল নহয় যে মই নাথাকিলে পৃথিৱী নচলিব বা সেয়া নচলিব এনেকুৱা কোনো প্ৰশাসন নচলিব এনেকুৱাতো কোনো নাই তে নিজকে ইমান মানে ওপৰত নাৰাখি পেলাই যদি মই ভাবোঁ যে ময়ো এজন নাগৰিক আৰু মোৰ অফিচলৈ অহা সকলো নাগৰিকৰ যি সমস্যা সেইটো মোৰো সমস্যা ঠিক তেনেধৰণে ভাবি পেলাই যেতিয়া কাম কৰিলোঁ তাৰপিছত যিখিনি অকণমান সময় আপুনি ব্যস্ততাৰ মাজত এই যোনটো প্ৰেছাৰ এইটো দিনটো আমাৰ যিমানখিনি আমাৰ গতিবিধি চলি থাকে সেইবোৰ আমি ভাবিবলৈ আমাৰ সময় নাই আমি সেইখিনিৰ মাজতে আমি সুতৰ লগত আমি কাম কৰি গৈ থাকোঁ তাৰপিছত মোৰ এনেকুৱা অনুভৱ হয় তাৰপিছত কিন্তু সেই চিন্তা লৈ পেলাই ৰাতি শুই গ'লোঁ শুই যোৱাৰ পিছত আপোনাৰ ৰাতি শুই থাকোঁতে আধা ৰাতি মানে এনেকুৱাকৈ সাৰ পোৱা যায় যে কিবা ধৰণৰ ধৰক প্ৰশাসনিক সমস্যা আছে সেইটো আকৌ ৰাতিৰ ভিতৰতে সলিউশ্যন এটা পোৱা যায় তো এইটো হয় যেতিয়া আপুনি মানে আপোনাৰ কামটোৰ লগত একদম কমিটেড তেতিয়া মই ভাবোঁ যে ভগৱানেও এটা ৰাস্তা উলিয়াই দিয়ে আৰু সেইকাৰণে মানে মই নিজে ফিল কৰোঁ যে ইন এডমিনিষ্ট্ৰেশ্যন মানে কোনো মানে প্ৰব্লেমে সলিউশ্যন নোহোৱা নহয় তো সেনেকৈ মানে আমি যেতিয়া মানে এনেকুৱা ধৰণৰ আমাৰ পৰিস্থিতি কেতিয়াবা যেনেকৈ ইলেকশ্যনৰ ডিউটি চলি আছে দিন ৰাতি আমি এক কৰি আছোঁ এনেকুৱা সময়ত বহুত প্ৰেছাৰ ষ্ট্ৰেছ হয় এইটো মই জানো যে যথেষ্টখিনি আমাৰ শাৰীৰিক কিন্তু কষ্ট হয় তাৰ ফলত মানে হয়তো কেতিয়াবা কিছুমান অসুখো আমি নেগলেক্ট কৰোঁ বা সেয়া কিন্তু মই তথাপিও ভাবোঁ যে আমি তাৰ মাজতে অকণমান সময় নিজৰ কাৰণে দি পেলাই নিজৰ মানে শাৰীৰিক যিখিনি আমাৰ সমস্যা থাকে সেইখিনি কিন্তু আমি সকলো প্ৰশাসনিক বিষয়াই সেইটো দূৰ কৰি ৰাখিব লাগে কাৰণ নিজৰ মানে ফিজিকেল আৰু মেণ্টেল কণ্ডিশ্যনেৰে কিন্তু আপোনাৰ কৰ্মক্ষেত্ৰত ৰিফ্লেক্ট হয় সেইটো কাৰণে মানে নিজকে মানে বচাই ৰখা নিজকে প্ৰিজাৰ্ভ কৰা নিজকে অকণমান হ'লেও সময় দি পেলাই নিজকে মানে এটা সুস্বাস্থ্যত ৰখা এইটো আমাৰ কাৰণে দৰকাৰ সেই মই য়োগা ধৰক বেছি ইমান খোজ কাঢ়িব নোৱাৰিলেও য়োগা মেডিটেশ্যন অলপ কৰোঁ যোনটো নেকি মোক মানে এইটো ডেইলি মানে অলপ সময় 40 মিনিটছ হ'লেও উলিয়াই পেলাই মানে এইটো কৰিবলৈ চেষ্টা কৰোঁ কেতিয়াবা মিছ হৈ যায় ইমানো মানে ৰেগুলাৰ নহয় কিন্তু মানে কৰিবলৈ বিৰাট চেষ্টা কাৰণ কনচিয়াছলি জানো যে কৰি পেলাই মানে আপোনাৰ 60 বছৰৰ পিছত যেন ডাইৰেক্ট গৈ পেলাই মানে বিচনাত লেণ্ডিং নকৰোঁ যে ইমান মানে কাম কৰিলোঁ আৰু পিছত 60 বছৰৰ পিছত বিচনা পালোঁ সেনেকুৱা মানে মই ভাবোঁ আমি সকলোৱে মানে সজাগ থাকিব লাগে আৰু এই কথাসমূহক মই আমাৰ বৰ্তমান অসমৰ মাতৃ সমাজলৈ লৈ আছোঁ এগৰাকী এডমিনিষ্ট্ৰেশ্যন হেড গোটেই ডিষ্ট্ৰিক্টৰ হেড তেখেতৰ জীৱনত কিমানখিনি প্ৰেছাৰ কিমানখিনি ৱৰ্কলোড আছে আমাৰ ঘৰৰ যিখিনি এগৰাকীয়ে সেইখিনি ধৰিব নোৱাৰিব এইটো কোৱা নাই যে হাউচ ৱাইফে যদি লোড নাথাকে সকলোৰে থাকে কিন্তু তথাপিও তেখেতে নিজকে এটা কথা ক'লে যে কৰ্মক্ষেত্ৰত আমাৰ মনোবৃত্তিটো ৰিফ্লেক্ট হয় মানে মই যেনেকুৱা এটা মানসিক দশাত আছোঁ যদিহে মই কাৰোবালৈ কাজিয়া লাগি মনটো বেয়া হৈ আছে তেতিয়া সেই খংটো হয়তো আৰু 10টালৈ ওলাব গুচি যায় গতিকে এইটো বহুত ধুনীয়া কথা আৰু এই বস্তুখিনিক বেলেঞ্চ কৰিবৰ কাৰণে য়োগাৰ কথাও কৈছে নিজৰ শৰীৰটোক ফিটনেছ হিচাপে ৰাখিবৰ কাৰণে মেডিটেশ্যনৰ কথা কৈছে লগতে য়োগাৰ কথা কৈছে এই বস্তুসমূহ প্ৰতিগৰাকী মাতৃয়ে যদিহে মেইনটেইন কৰি চলে তেন্তে মেমৰ দৰে হেল্ডি মেমৰ দৰে
মানে নিজকে মানে বচাই ৰাখিব লাগিব নিজকে প্ৰিজাৰ্ভ কৰিব লাগিব যেনেকৈ আপুনি যেতিয়া প্লেনত যায় তেতিয়া আপোনাক কয় যে অক্সিজেন মাস্কটো আগে নিজে পিন্ধি তাৰপিছতহে ল'ৰা ছোৱালীক পিন্ধাব লাগে ঠিক তেনেকৈ আগে নিজে সুস্থ হৈ থাকিলেহে আপুনি আপোনাৰ ল'ৰা ছোৱালী হওক আপোনাৰ সমাজক হওক আপোনাৰ অফিচত হওক আপুনি এটা পজিটিভ মানে মই বিশ্বাস কৰোঁ যে মানে হাঁহিটো ফ্ৰীতে আহে তো আমি অলপ যদি কিছুমানৰ দুখ বেদনা যিখিনি ধৰক লৈ পেলাই আমাৰ মানুহখিনি আহে তেওঁলোকক যদি শুনিব পাৰোঁ বা তেওঁলোকক এটা সান্তনা দিব পাৰোঁ এটা হাঁহি যদি দি পেলাই তেওঁলোকক যদি আঁকোৱালি ল'ব পাৰোঁ মই ভাবোঁ আধা আমাৰ প্ৰব্লেম তাতে ছল্ভ হৈ যায় মোৰ সেইটো বিশ্বাস আৰু হয় মেডাম যিহেতু আপুনি আপোনাৰ মানে ছাৰৰ লগত থকা সম্পৰ্কসমূহৰ কথা কৈ আছে এতিয়া আমি দেখা পাইছোঁ যে ক্ৰিয়েট ঘৈণীয়েকৰ মাজত নিশ্চয় এনেকুৱা কিছুমান নিকনেম কিছুমান থাকে মনতে কোনোবাই জানেমন বুলি কয় কোনোবাই জান শুন তেনেকুৱা আপোনাক ছাৰে কি বুলি মাতি ভাল পায় মানে সেনেকুৱা ধৰণৰ কোনো নাম নাই কিন্তু মানে এওঁ মানে ভাবে যে মই কোনো কথা ভয় নকৰোঁ আৰু কোনো পৰিস্থিতিতে মই হাৰ নামানো তো সেইকাৰণে মোক এইকাৰণে সদায় মানে আখ্যা দিয়ে ঝান্সী কি ৰাণী বুলি কয় যে মানে তই মানে ইমান মানে ভয়বিধ নাই কোনো শংকা নাই মানে একদম মানে আগবাঢ়ি যোৱাত মানে মানে সদায় মানে একে মানে কোনো ধৰণৰ পিছ নপৰ সেইকাৰণে মোক সেইটো নামেৰে সদায় আখ্যা দিয়ে হয় বৰ আচৰিত কথা ঝান্সী কি ৰাণী নিশ্চয় তেতিয়াহ'লে আপোনাৰ জীৱনত আপোনাৰ তেনেকুৱা কাৰ্যকলাপসমূহ নিশ্চয় আছে দুটামান ক'ব পাৰি নেকি ছাৰ বাবে ঝান্সী কি ৰাণী বুলি কয় মানে সদায় মানে যেতিয়া মানে ডেকা আছিলোঁ তেতিয়া মানে বহুত ৰেডত গৈছিলোঁ আৰু মানে মোৰ এনেকুৱা হিষ্ট্ৰী আছে যে মই 4-5জন মতা মানুহ আপোনাৰ মানে একচুৱেলি মই লেফটেণ্ডাৰ হয় মানে তো তেওঁলোকক মানে সেনেকৈ মানে বাওঁহাতেৰে ধৰি জিপচিত উঠাই তেওঁলোকক লৈ আহি আপোনাৰ মানে FIR দি তেওঁলোকে জুৱাৰ আড্ডা ভাঙা মদৰ আড্ডা ভাঙা এইবিলাকত মানে মই মানে বহুত ফেমাছ আছিলোঁ এটা সময় আজিকালি এতিয়া অলপমান মানে এই এনাৰ্জিটো মানে ফাইলেৰে মানে আগবঢ়াওঁ কিন্তু তেতিয়া মানে খুব মানে সহ্য কৰিব নোৱাৰোঁ আৰু সহ্য কৰিব নোৱাৰি মানে সেনেকৈ ধৰি আনো কি মানে FIR কৰি দিওঁ কিবা কৰি দিওঁ তেতিয়া মানে একো মানে আগ পিছ নাচাইছিলোঁ আৰু সেইটোৱে মানে মই ভাবোঁ আজিকালি দিনৰ ড্ৰবেক আৰু আগতে মানে অলপ এনাৰ্জিটো বেলেগ থাকে আৰু হয় কেতিয়াবা কাৰোবাক তেনেকুৱা দুখী হ'বলৈ চাগে উত্তম মাধ্যম শুনাইছে এনেকুৱা হৈছে যে এগৰাকী পিতৃ আহিছিলে আহি পেলাই কৈ গৈছে যে বাইদেউ আপোনাক নমস্কাৰ দিলোঁ কালি যোনটো আপুনি জুৱাৰ আড্ডা ভাঙিলে মোৰ ল'ৰাটো একচুৱেলি জুৱাৰ আড্ডাত প্ৰথমবাৰৰ কাৰণে গৈছিলে আৰু কাণ তলিয়াই এটা চৰ খোৱাৰ পিছত সি মানে শুদ্ধ হৈ গ'ল আৰু এতিয়া সি ঘূৰি আহিলে আৰু মানে ভুল বুজি আৰু কেতিয়াও বোলে সেইটো কাম নকৰে আৰু লাগে এনেকুৱা আমাৰ সমাজত বীৰংগনা আপোনাৰ দৰে আমাৰ নাৰী সমাজ কিন্তু এইটো মই নাৰীসকলক কোৱা নাই এতিয়া বৰ্তমান পৰিস্থিতিত এইটো মই ভাবোঁ যে হাতত ল'ব নালাগে এইটো মানে আইনৰ ব্যৱস্থা ল'ব পাৰি আৰু কিন্তু ভয় কৰিব নালাগে মেডামে তেখেতে এটা সেই কামতেই আছিলে কমাণ্ডেণ্ট আছিলে তেতিয়া গতিকে তেখেতৰ ডিউটি আছিলে কিন্তু সেই ডিউটিটোক আমাৰ মিছ ইউজ কৰিবলৈ নাযাম সেইটো এণ্ডৰ্ছ কৰা নাই কাম হয় মেডাম বহুতেই ভাল লাগিছে আপোনাৰ বৈবাহিক জীৱনৰ বিষয়ে জানিবলৈ পাই ছাৰৰ লগত আপোনাৰ ইমান ধুনীয়া যোগসূত্ৰ ছমাহৰ পাছত লগ পাইছে দুদিনৰ কাৰণেই হয়তো লগ পাইছে সেই দুদিনক আপুনি কেনেকৈ স্মৃতিপূৰ্ণ কৰিব পাৰি তাৰ বাবে আপুনি গুৰুত্ব আৰোপ কৰিছে কিন্তু অতিকৈ দুখেৰে জনাওঁ মেডাম আজি বৰ্তমান আমাৰ সমাজত বিবাহ বিচ্ছেদৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গতিকে এই ক্ষেত্ৰত বিবাহ বিচ্ছেদৰ সংখ্যা বৃদ্ধি পায় ভৱিষ্যতলৈ আমাৰ মানে আজিকালি ছোৱালীবিলাকৰ ক্ষেত্ৰতো মানে ল'ৰা এটাৰ লগত মানে বিবাহ বিচ্ছেদ হোৱাটো যেন বাওঁহাতৰ খেল তেনেকুৱা হৈ গৈছে বা ল'ৰাবিলাকৰ ক্ষেত্ৰতো সেই একেই গতিকে এই বস্তুসমূহ সমাজৰ একোটা নিশ্চয় ব্যাধিয়ে মেডাম গতিকে আপুনি আমাৰ সমাজখনলৈ এনেকুৱা এটা আপোনাৰ জীৱনৰ অভিজ্ঞতাৰে কি এটা পৰামৰ্শ দিব বিচাৰিব তো আপোনাৰ আমাৰ যোনটো যুগান্তৰ ধৰি এটা স্বামী স্ত্ৰীৰ যোনটো এটা সম্পৰ্ক থাকে বা বিবাহৰ যোনটো এটা মানে পবিত্ৰ এটা সম্বন্ধ থাকে মই ভাবোঁ আজিকালি উঠি অহা প্ৰজন্মই মানে কিছুমানে ইমান মানে এইটো দায়িত্বটো বুজি নাপায় অলপমান এৰা ধৰাৰ মাজতে বা মিলা প্ৰীতিৰ এটা মানে বাতাবৰণৰ মাজত মানে তেওঁলোকে সহ্য কৰিব পৰা গুণ ৰাখি পেলাই মানে আগবাঢ়িব লাগে এইটো মই কোৱা নাই যে কোনোবাই যদি আপোনাক ডমেষ্টিক ভাইলেঞ্চ কৰিছে আপুনি সহ্য কৰিব লাগে সেই
এনেকুৱা ধৰণৰ নহয় কিন্তু এনেকুৱা মানে আপোনাৰ অলপ ত্যাগ আৰু আপোনাৰ অলপমান মানে সহনশীলতাটো লাগিব সকলোৰে স্বামীৰ ক্ষেত্ৰতো হওক মহিলাৰ ক্ষেত্ৰতো হওক দুগৰাকী মিলি পেলাই এটা মানে এই এনেকুৱা ধৰণৰ যে বিবাহ বিচ্ছেদ কোনোবা সৰু এটা কথা লৈ পেলাই এনেকুৱা আমি দেখিছোঁ পৰিয়াল ধ্বংস হৈ যায় ঘৰ ধ্বংস হৈ যায় এনেকুৱা ধৰণৰ মানে পৰিস্থিতি খুবেই বেছি হৈছে তো মইতো এপিল কৰিম যে মানে যোনে এনেকুৱা বিবাহ পাশত সোমোৱাৰ পিছত কিন্তু এইটো যথেষ্ট গুৰুত্বপূৰ্ণ মানে দায়িত্ব হিচাপে লৈ পেলাই আগবাঢ়িব লাগে আৰু মানে সৰু সৰু কথাত মানে এইটো মানে তেওঁলোকে ডাইভাৰ্ট হ'ব নালাগে আৰু তেওঁলোকে সুস্থ মগজুৰে যিকোনো ডিচিশ্যন ল'লে মানে সুস্থ মগজুৰে ল'ব লাগে আৰু য'ত সুফল পোৱাৰ মানে এটা কোনো ধৰণৰ ভেষ্টেড ইণ্টাৰেষ্টত তেওঁলোকে কাম কৰিব নালাগে একজেক্টলি মেডাম ডমেষ্টিক ভাইলেঞ্চ এই বস্তুটো এতিয়া বৰ্তমান মহিলাসকলৰ বাবে এটা টুল পুৰুষজনৰ মানসিকভাৱে অত্যাচাৰ কৰিবৰ কাৰণে আৰু আপুনিও হয়তো জানে সুপ্ৰিম কোৰ্টৰ মেক্সিমাম মোৰ দেন 90% ছেপাৰেশ্যন বা ডিভোৰ্চ কেৱল ছোৱালী ঘৰৰ মানুহ মানে ছোৱালী ঘৰৰ মানুহে প্ৰটেকশ্যন দি পেলাই বহুতে ওপৰলৈ উঠাই দিয়ে সেই সংক্ৰান্ততে মেক্সিমাম ডিভোৰ্চ হৈ আছে এইটো এটা অপ্ৰিয়তা সত্য গতিকে বিশেষকৈ আমাৰ মহিলাসকলে এই বস্তুসমূহক মিছ ইউজ কৰিবলৈ চেষ্টা কৰিছে বৰ্তমান ডমেষ্টিক ভাইলেঞ্চেই হওক গতিকে এই বস্তুসমূহ কৰি পেলাই আমাৰ বৰ্তমান মানে ছ'চাইটিখনত সকলো নাৰীয়ে নকৰে তেনেকুৱা ভদ্ৰ ঘৰৰ ভদ্ৰ মহিলাই কেতিয়াও তেনেকুৱা কিছুমান অসৎ নীতি নিয়ম অৱলম্বন নকৰে সেইটো তথাপিও আজিকালি দেখাক দেখি কুকুৰে কয় একাদশী বুলি এটা কথা আছে নহয় গতিকে দেখাক দেখি এই বস্তুবিলাকৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে মানে টুল হিচাপে ব্যৱহাৰ কৰি পেলাই ল'বলৈ ধৰিছে গতিকে এই ক্ষেত্ৰত আপুনি আমাতকৈ বেছি ভালকৈ জানে এগৰাকী প্ৰশাসনিক বিষয়া গোটেই ডিষ্ট্ৰিক্টৰ হেড হিচাপে আপুনি আপোনাৰ জ্ঞানেৰে কি ক'ব বিচাৰিব এই ক্ষেত্ৰত মই এইটো ক'ব বিচাৰোঁ যে বিবাহটো ইমান সহজে কৰি লোৱা বস্তু নহয় আজিকালি অনলাইন মেৰেজ হয় আজিকালি ইণ্টাৰনেটতে মানে মানুহে ফিক্স কৰি লয় তো এনেকুৱা ক্ষেত্ৰত কি হয় কেতিয়াবা মানে তেওঁলোকৰ মানে বিপথে যাব পাৰে কিছুমান বেয়া মানুহৰ সংগতি ল'ব মানে লগা হ'ব পাৰে জীৱন সংগী বুলি যাক আপুনি ভাবিছে তেওঁৰ হয়তো কিবা বেলেগ মানে মনসা আছে তো এনেকুৱা ধৰণৰ সেইকাৰণে সদায় মানে এই বিবাহ পাশত আবদ্ধ হোৱাৰ আগতে মই ভাবোঁ ছোৱালীজনীক ভালকৈ জানিব লাগে বা ল'ৰাটোৰ বিষয়ে অলপমান জানিব লাগে অলপ বেকগ্ৰাউণ্ড মানে অলপ জানিব লাগে যাৰ ফলত মানে এই অঘটন মানে ঘটাৰ পৰা মানে অলপমান মানে পৰিত্ৰাণ পাব পাৰি হয় একজেক্টলি হয় মেডাম এটা কথা মই আপোনাক সুধিব বিচাৰোঁ আমি চিনেমাবিলাকত দেখোঁ যে পলিটিকেল মানে লিডাৰসমূহে আমাৰ প্ৰশাসনিক বিষয়াসমূহক কিছু ক্ষেত্ৰত আণ্ডাৰ এষ্টিমেট কৰা নিচিনা কিছুমান বহুত ধৰণৰ চিনেমা আছে তেনেকুৱা চাউথৰ চিনেমাটো তেনেকুৱা বহুত আছে বলিউডতো বহুত আছে গতিকে আপুনি ৰিয়েল লাইফত আপুনি প্ৰশাসনিক বিষয়া হিচাপে কৰ্মক্ষেত্ৰত আত্মনিয়োজিত কৰাৰ পৰা বৰ্তমান আজি এই মুহূৰ্তলৈকে তেনেকুৱা কিছু মানে চিটুৱেশ্যনৰ সন্মুখীন হৈছে নেকি বাৰু ইয়াতে মই ক'ব খোজোঁ যে আমি মানে আমাৰ অসম ৰাজ্যখনত হয় মানে সেনেকুৱা ধৰণৰ মানে নেষ্টি পলিটিক্স যোনটো সেইটো মই কিন্তু মানে প্ৰশাসনিক জীৱনত নাই দেখা যোনটো আপুনি বলিউড চিনেমাৰ কথা কৈছে ক'ৰবাত দেখুৱাই এনেকুৱা যে খুব অত্যাচাৰ কৰিছে বাকী কিন্তু আমাৰ অসমৰ মানে পলিটিচিয়ানছবিলাক সদায় মানে বিৰাট মানে এটা তেওঁলোকে বহুত মানে কনচিডাৰেট আৰু বহুত তেওঁলোকে পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হিচাপে যথেষ্টখিনি নলেজ মানে জ্ঞান লৈ পেলাই তেওঁলোকে আহে আৰু এনেকুৱা ধৰণৰ যদি কোনোবা অফিচাৰে বা কোনোবা যদি চাকৰিয়ালে যদি জানি বুজি কিবা ভুল কৰিছে মই ভাবোঁ তেতিয়াহে তেওঁলোকে এটা সকিয়নি বা কিবা এনেকুৱা ধৰণৰ মানে বেয়া পৰিস্থিতি মানে ফিল কৰে সন্মুখীন হয় মোৰ চাকৰি জীৱনত কিন্তু মই যিমানখিনি ৰাজনীতিবিদ পাইছোঁ যিমানখিনি আমাৰ পলিটিচিয়ানছ মিনিষ্টাৰ্ছ হওক যিমানখিনি পাইছোঁ তেওঁলোকক কিন্তু মই সদায় মানে কোনোদিনে মানে মিছবিহেভ কৰা বা আননেচেচাৰী আউট অফ দ্য বক্স গৈ পেলাই কিবা কথা কোৱা মই কিন্তু মোৰ জীৱনত মই মানে পোৱা নাই হয়তো মানে আমি কেনেকৈ নিজকে কেৰি কৰোঁ সেইটোৰ ওপৰতো চাগে বহুত ডিপেণ্ড কৰে যে তেওঁ যদি মোৰ বিষয়ে জানে যে মই কেনেকুৱা ধৰণৰ বিষয়া সেইটোৰ ওপৰতো মই ভাবোঁ যে মোৰ ৰিয়েকশ্যনটো সেইমতে আহিব বুলি মই ভাবোঁ তো এনেকুৱা আমাৰ অসমৰ মানে ৰাজনীতিবিদসকল কিন্তু সঁচাই সন্মানীয় মানে এইটো মানে ক'ব লাগিব কিন্তু আৰু
এই সন্মানীয়তা যাতে ভৱিষ্যতলৈকো যায় আৰু ভৱিষ্যত প্ৰজন্মৰ পৰা যিসকল ৰাজনৈতিক ক্ষেত্ৰলৈ আহিব ৰাজনীতিবিদ হৈ আহিব তেওঁলোকেও যাতে এই আদৰ্শসমূহক লৈ পেলাই আগবাঢ়ে মানে আমি চাউথৰ চিনেমাবিলাকত এই আচলতে চিনেমা কিছুমানে আমাৰ মানুহৰ মাইণ্ডত এটা নিগেটিভ ইম্পেক্টটো দিয়ে হয়তো মই কেতিয়াবা মোৰ মাইণ্ডলৈ মানে আহে যে আজিকালি যে চুৰ ডকাইত বাঢ়িবলৈ লৈছে হয়তো এই চুৰ ডকাইতবিলাক চিনেমাবিলাকৰ পৰাই হয়তো টেকনিকবিলাক শিকিছে নেকি তেনেকুৱা কিছুমান শিকি যায় হয় আৰু দেখা যায় যে আমুক এটা বোলে আমুক এটা প্ৰজেক্ট আহিছে ডাঙৰ প্ৰজেক্ট এটা সেই প্ৰজেক্টৰ মাটিখিনি এজন কৰ্পৰেট ছেক্টৰৰ মানুহে বিচাৰিছে কিন্তু সেইখিনি চৰকাৰী মাটি বা তাত দুখীয়া মানুহসকল আছে গতিকে কালেক্টৰজনে নিদিওঁ বুলি কৈছে গতিকে কালেক্টৰক বহুত কিছুমান হেৰেছমেণ্ট মেণ্টেলি হেৰেছ কৰি পেলাই তাক মানে মাৰ্ডাৰ কৰাৰ নিচিনা তেনেকুৱা কিছুমান চিনেৰিও কিছুমান আমাৰ চিনেমা কিছুমান দেখা যায় হয়তো আমাৰ ভাৰতৰ অন্যান্য ৰাজ্যসমূহত তেনেকুৱা সংঘটিত হৈছে চাগে সেইকাৰণেতো তেনেকুৱা এটা দেখাবলৈ পাৰিছে কিন্তু আমাৰ অসমত তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন নাই হোৱা আৰু আগন্তুক পৰ্যায়টো নহয় বুলি আশা ৰাখিছোঁ আৰু যিহেতু আমাৰ বৰ্তমানৰ প্ৰতিজন অনুভৱী পলিটিচিয়ান আছে তেওঁলোকে নিশ্চয় তেওঁলোকৰ ছত্ৰছায়াত সৎ ব্যক্তিত্বৰ গৰাকীসকলকহে আগন্তুক পৰ্যায়ত এনেকুৱা এটা প্লেটফৰ্মলৈ আনিব বুলি আশা কৰোঁ নহয় জানো মেডাম একেবাৰে প্ৰশাসনিক বিষয়াৰ পৰা আপুনি যিদিনা অৱসৰ হ'ব অৱসৰী জীৱনটোক আপুনি কেনেকুৱা ধৰণে আগন্তুক পৰ্যায়ত প্লেনিং এটা কৰিছে আপুনি নিশ্চয় কিবা এটা প্লেনিং কৰিছে সেই প্লেনিংটো যদি আমাৰ জানিব পাৰোঁ তেতিয়াহ'লে আপোনাৰ সম্পূৰ্ণ জীৱনটোৰ কথাই জানিব পাৰিলোঁ মানে বৰ্তমান এতিয়া যদিও মই চাকৰি কৰি আছোঁ কিন্তু মোৰ এনেকুৱা আজি ইমান বছৰ 25 বছৰ চাকৰি কৰাৰ পিছত মোৰ এনেকুৱা এটা মানসিকতা ডেভেলপ হৈছে ৰাইজৰ লগত থাকি ৰাইজৰ কাৰণে কৰি যে মোৰ এনেকুৱা লাগে যে মই দেশৰ কাৰণে মানে মোৰ এতিয়া যোনটো মানে ফিলিং অফ পেট্ৰিয়টিজম বহুত বেছি দেশৰ কাৰণে মানে মই যিখিনি কৰিব পাৰোঁ মই কৰিব লাগে বুলি মই ভাবোঁ যথেষ্টখিনি মানে সামাজিক কামত মই লিপ্ত থাকোঁ সদায় যেনেকৈ ধৰক আপোনাৰ নানান ধৰণৰ NGO সকলক মই এডভাইজাৰ হিচাপেও তেওঁলোকক সহায় কৰোঁ আৰু আপোনাৰ মানে যিখিনি দুখীয়া মানুহ তেওঁলোকক আমি কিবা প্ৰকাৰে যদি আমি হেল্প কৰিব পাৰোঁ সেইটোত মই মানে একেবাৰে আগ্ৰহী আৰু যথেষ্ট সামাজিক কাম মই কৰোঁ মোৰ যদিও আপুনি দেখিছে মোৰ ছ'চিয়েল লাইফ মানে উইথ দ্য মানে ছ'চাইটি মই ভাবোঁ মানে মোৰ বহুত বেছি আৰু মোৰ বহুত বেছি মানে ইচ্ছা আৰু মানে যে মই আৰু মানে কৰি যাম মানে মই ৰিটায়াৰ হ'লে যে মই মানে চাকৰি জীৱনৰ শেষলে যে মোৰ ফুল ষ্টপ হ'ব সেইটো মইতো একেবাৰে বিশ্বাসেই নকৰোঁ কাৰণ কিয় মোৰ কৰণীয় বহুত আছে এতিয়া শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত মহিলা এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত এইবিলাক ছাবজেক্ট মোৰ বহুত মানে প্ৰিয় আৰু মই ভাবোঁ যে ভগৱানে মোক এটা সুন্দৰ জীৱন দিলে সেইকাৰণে সেইখিনি মই আকৌ মোৰ এই সমাজক ঘূৰাই দিব লাগিব তো মই 60 বছৰৰ পিছতে সেইবোৰ কামতহে মানে এটা মোৰ প্লেন আৰু হৈয়ে গৈছে যে মই কেনেকুৱা ধৰণৰ মানে সাহায্য বা মানে যিখিনি ইমান দিনৰ এক্সপিৰিয়েঞ্চ কেনেকৈ মানে ৰাইজক দিব পাৰোঁ মানে সেইটোতহে মোৰ বিৰাট ইচ্ছা মানে সামাজিক কাম কৰাৰ মোৰ বিৰাট হেঁপাহ আৰু আশা কৰোঁ আপোনাৰ এই হেঁপাহ ফলে ফুলে জ্যোতিষ্কৰ হৈ পেলাই যাতে ভৱিষ্যতলৈ প্ৰকাশিত হওক মেডাম মই অন্তিম এটা আপোনাক মোৰ মনৰ কথাটো আপোনাক মই সুধিবলৈ লৈছোঁ যে প্ৰতিজন মানুহৰে জীৱনৰ এটা মূল মন্ত্ৰ থাকে যিটো মূল মন্ত্ৰ যিটো কয় যে মহাত্মা গান্ধীৰ যেনে সত্য সদায় জয় গতিকে আপোনাৰ জীৱনৰ সেইটো কেনেকুৱা এটা মন্ত্ৰ যিটো মন্ত্ৰৰ দ্বাৰা আজিও বৰ্তমান আপুনি পূৰা ফুল্লি এনাৰ্জেটিক এনথুজিয়াষ্ট হৈ পেলাই কৰ্মক্ষেত্ৰত বৰ্তি আছে মোৰ এটাই মন্ত্ৰ আৰু সকলো মানুহকে মই বিচাৰোঁ যে তেওঁলোকৰ এটাই মন্ত্ৰ হ'ব লাগে যে কৰ্মযোগী হ'ব লাগে মানে কেতিয়াও কৰ্মৰ পৰা হাত সাৰিব নালাগে আৰু মানে কৰ্মযোগী হ'ব লাগে আৰু কৰ্মৰ কোনো ফল বিচাৰি পেলাই আপুনি কৰ্ম কৰিব নালাগে ফল দিয়াৰ ব্যৱস্থাটো দায়িত্বটো আমাৰ ভগৱানৰ ওপৰত ঈশ্বৰৰ ওপৰত তেওঁ আমাক যেনেকৈ লৈ যাব আমি লৈ যাম কিন্তু আমাৰ এইটো হ'ব নালাগে যে মই কৰ্মত ত্ৰুটি কৰিম মই কৰ্ম নকৰি পেলাই মই কিছুমান আশা কৰিম সেইটো মই একেবাৰে মই নিবিচাৰোঁ আৰু মই ভাবোঁ যে এই কৰ্মযোগী যোনটো চিন্তাধাৰা সেইটোৱে মোক আজি বহুতখিনি আগবঢ়াই লৈ গৈছে আৰু এই কথাষাৰতে মোৰ মনত পৰিছে যে আমাক কৰ্মযোগী কৰিয়ে প্ৰকৃতিয়ে জন্ম দিছে আৰু যোনে অনুধাৱন কৰিব পাৰিছে তেওঁলোকে কৰি আছে যোনে কৰিব পৰা নাই আচলতে তেওঁলোকে অজ্ঞানতাত ডুব গৈ আছে কাৰণ আমাৰ হাৰ্টটোৱে জন্ম হোৱা দিনাৰ পৰা বা আমি মাৰ গৰ্ভত মানে স্থিতাপি লোৱাৰ পৰা
মৃত্যুৰ আগমুহূৰ্তলৈকে 1 ছেকেণ্ডক 100টা ভাগ কৰি পেলাই তাৰ এটা ভাগৰ কাৰণেও স্তব্ধ নহয় ই সদায় কৰ্মৰত পৃথিৱী সদায় সূৰ্যৰ চাৰিওফালে ঘূৰি আছে সদায় কৰ্মৰত 1 ছেকেণ্ডৰ কাৰণেও কোনো এটা ইফাল সিফাল হোৱা নাই গতিকে আমাৰ জীৱনটোৱে কৰ্মময় জীৱন আৰু আপোনাৰ জীৱনৰ মূল মন্ত্ৰটোক মই সেৱা জনাইছোঁ আৰু এই জীৱনৰ মূল মন্ত্ৰটোৱে আমাৰ উঠি অহা প্ৰজন্মক যাতে উদ্বুদ্ধ কৰে তাৰে কামনা কৰিছোঁ আৰু মেডাম আজি আপোনাৰ লগত পতা কথা বতৰাসমূহৰ দ্বাৰা নিশ্চয় এটা প্ৰকৃত মূল্যবোধ তথা জ্ঞান বাৰ্তা আমাৰ সমাজলৈ যাব বুলি মই অনুভৱ কৰিব পাৰিছোঁ গতিকে যিহেতু সময়ৰ এটা সীমা থাকে দৰ্শক আপোনাৰ খবৰ পৰা মেডাম আপোনাৰ পৰা আজিলৈ বুলি বিদায় লৈছোঁ থেংক ইউ ছ' মাছ জ্ঞান বাৰ্তালৈ মোৰ অশেষ ধন্যবাদ মোক আজি ইয়াতে মানে আপোনালোকে এইটো মোৰ লগত পডকাষ্ট কৰিছে মই নাজানো মই কেনেকৈ কি ধৰণে ক'ব পাৰিছোঁ কাৰণ মই ভাবোঁ যে মই কাম কৰি যোৱাটোৱে মোৰ জীৱনৰ লক্ষ্য কিবা ভুল যদি হৈছে মই ভাবোঁ ৰাইজে মোক ক্ষমা কৰিব এই বিষয়ে থেংক ইউ ছ' মাছ ৱেলকাম মেডাম